মুখামুখিলৈ স্বাগতম মই দীক্ষিত শৰ্মা মুখামুখি এই অনুষ্ঠানৰ মাধ্যমেৰে আমি সমাজৰ কিছু ব্যক্তিক আপোনালোকৰ ওচৰলৈ লৈ আনো ইতিমধ্যে আপোনালোকে কেইবাজনো ব্যক্তিক ৰাজনেতাৰ পৰা আৰম্ভ কৰি সাহিত্যিকৰ পৰা আৰম্ভ কৰি অভিনেতাৰ পৰা আৰম্ভ কৰি কেইবাজনো ব্যক্তিক ইতিমধ্যে আপোনালোকে এই অনুষ্ঠানৰ মাধ্যমেৰে চালে আপোনালোকে তেওঁলোকৰ কথা শুনিলে আজি এজন বিশেষ অতিথি মোৰ লগত উপস্থিত আছে এই মুখামুখি অনুষ্ঠানত তেখেতৰ বেলেগকৈ পৰিচয় দিয়াৰ প্ৰয়োজন নাই বৰ্তমান শাসকীয় যেটো দল আছে ৰাজ্যৰ শাসকীয় দল ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক পৰ্যায়ত তেওঁ নেতৃত্ব দিছিল আৰু তেখেত হ'ল ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি আৰু ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতা ডাঙৰীয়া প্ৰথমে আপোনাক স্বাগতম জনাইছো ধন্যবাদ ইতিমধ্যে আপুনি গম পাইছে যে এই অনুষ্ঠানত কেইবাজনো ব্যক্তি আহিলে বহু ৰাজনেতা আহিলে শাসকীয় পক্ষৰ আহিলে বিৰোধী পক্ষৰ আহিলে সাহিত্যিক আহিলে অভিনেতা আহিলে আৰু এই মুখামুখি অনুষ্ঠানৰ আপুনি মোৰ 11 নম্বৰজন অতিথি প্ৰথমে ধন্যবাদ জনাইছো আপুনি আমাৰ এই অনুষ্ঠানলৈ আহিলে এই অনুষ্ঠানৰ এটা মোৰ পৰম্পৰা থাকে সেই পৰম্পৰা অনুসৰি মই সেই এটা অনুৰোধ মোৰ থাকে যিসকল অতিথি মোৰ তালৈ আহে সেই অনুৰোধটো মই আপোনালোকে কৰিব বিচাৰিছো যে আপুনি সঁচাকৈ স্পষ্টতাৰে সকলো কথা কয় আজি যিমান পাৰে সিমান স্পষ্টতাৰে ক'ব বুলি মই আশা ৰাখিছোঁ তাৰ লগতে মোৰ এটা এড অন থাকে আত্মস্থায় কৰিম মোৰ এড অনটো হ'ল যে আপুনি যিমান স্পষ্টতাৰে কয় আজি 10 বা 20% তাতকৈ বেছি স্পষ্টতাৰে ক'ব বুলি আশা ৰাখিলোঁ কিছু অভিযোগ আছে কিছু প্ৰশ্ন আছে সেই প্ৰশ্নসমূহলৈ আপোনাৰ ওচৰলৈ যাম সেই অভিযোগসমূহৰ ওপৰতো আপোনাৰ প্ৰতিক্ৰিয়া ল'বলৈ মই চেষ্টা কৰিম আপুনি কি ভাবে সেইটো বিষয়ে মই জানিবলৈ চেষ্টা কৰিম প্ৰথমে এটা চৰ্চিত বিষয় আৰু মই যদি সেই প্ৰশ্নটো আৰম্ভণিতে নুসুধো সেইটো সম্ভৱতঃ মই ভাবো চাগে আমাৰ যিসকল দৰ্শক আছে দৰ্শকসকলে সেই প্ৰশ্নটোৰ উত্তৰ যদি আপোনাৰ পৰা নিবিচাৰে বা নাপায় বা মই নুসুধো আমাৰ দৰ্শকসকলেও বেয়া পাব আপোনাৰ মুখামুখিটো আদৰা হৈ থাকিব যেহেতু আপুনি কৈছে আৰু ইতিমধ্যে আপুনি অনুভৱ কৰিব পাৰিছে বা অনুমান পাইছে মই কোনটো বিষয়ত যাব বিচাৰিছোঁ মই অনুভৱ কৰিব পৰা নাই তথাপি আপুনি সুধিব পাৰে এটা বিষয় আজি প্ৰায় কিছুদিনৰ পূৰ্বে এটা বিষয় হঠাৎ সংবাদ মাধ্যমৰ আহিলে ব্ৰেকিং নিউজ হিচাপে আহিলে আৰু সমগ্ৰ ৰাজ্যত চৰ্চা আৰম্ভ হ'ল আৰু সেই বিষয়টো আপুনি গম পাইছে যে সংবাদ মাধ্যমত এটা বিষয় আহিলে যে আপোনাৰ পত্নীক অপহৰণ কৰি লৈ যোৱা হৈছে আৰু তাৰ অলপ সময়ৰ পিছতে আহিলে খবৰ যে এই বাতৰিটো শুদ্ধ নহয় মিছা মই সমগ্ৰ প্ৰেক্ষাপটটো জানিব বিচাৰিছোঁ ক'ৰ পৰা এই কথাটো ওলাল আৰু কেনেকৈ ওলাল ময়ো আচৰিত একচুৱেলি প্ৰথমে মই সিদিনাখনৰ কেছটোৱেই কওঁ দৈনন্দিন আমি যিদৰে আমাৰ কাৰ্যক্ৰম থাকে বিভিন্ন ঠাইত আমাৰ বা সমষ্টিত ঠিক তেনেই মই ঘৰৰ পৰা ওলাই গৈছোঁ ভাত পানী খাই আৰামছে কাৰণ মই সদায় ৰাতিপুৱা ভাত খাওঁ আৰু ৰাতি ভাত খাওঁ দুপৰীয়া আমাৰ খোৱাটো নহয় মই এজন সাংবাদিক বন্ধুৱে ফোন কৰিলে যে ঘৰত কিবা অসুবিধা হৈছে নেকি মই একোতো অসুবিধা নাই মই এতিয়া ঘৰৰ পৰা আহিলোঁ আমাৰ দুখন ঘৰ এওঁ ইয়াতে আমি থাকোঁ আৰু গাঁৱৰ ঘৰ আছে তাতো সুধিলোঁ যে একো নাই তাৰপিছত এজন বন্ধু সুধিলে আপোনাৰ মিছেছক কিডনেপ কৰিছে ক'ৰ পৰা মোৰ মিছেছটো ঘৰত আছে আপুনি চাওক হয় মই কেইবাটাও চেনেলত দেখা পালোঁ লগ মানে মই ৰঙিয়াত গ'লোঁ তাত মোৰ কাম আছিল মিটিংখন কৰি আধৰুৱাকৈ মই সাংবাদিক বন্ধুসকলক মাতি আনি ক'লোঁ এইটো কথা মিছা সংবাদ মাধ্যমে অকণমান নিউজ কৰিলে ভিউজটো ল'ব লাগে মোৰ মিছেছক যে ইমানেই ভাল পায় মই গম পোৱা নাছিলোঁ মই নাজানো মোৰ মিছেছক অপহৰণ কৰিছে কিন্তু কিছুমান প্ৰিয় সাংবাদিক বন্ধুৱে জানে এই মানে কথাটো বুজি পাইছেনে বুজি পালোঁ মই কাৰণ মিছেছ মোৰহে আৰু হাজবেণ্ড হিচাপে মোৰ ৰেছপনচিবিলিটি আছে মোৰ মিছেছক অপহৰণ কৰিব নহয়নে কথাটো মই বৰ লজ্জিত হ'লোঁ দুখো পালোঁ সেইদিনাখন কাৰণ এনেকুৱা অবাঞ্ছিত ঘটনা ঘটিব নালাগে কিছুমান নিউজ হ'ব লাগে কিন্তু কিডনেপ কেছটো সাংঘাতিক কেছ না সেইটো এজন মহিলাক অপহৰণ কৰি নিছে এইটো ধেমালি কথা নহয়তো তেনেকুৱা নিউজ মই ভাবোঁ ভৱিষ্যতে যেন কোনো সাংবাদিক বন্ধুৱে কেতিয়াও মানে সত্যতা প্ৰমাণ নকৰে সেইটো মোৰ মেছেজ হওক বা কাৰোবাৰ মেছেজেই হওক বা আমাৰ ভণ্টি ভাগ্নী বাইদেউ জেঠা মাহীয়ে হওক এনেকুৱা অবাঞ্ছিত যেন ঘটনাটো বিশেষকৈ আমি সংবাদ মাধ্যমৰ যোগেদি নিবিচাৰোঁ
যিহেতু মই কোৱা নাছিলোঁ যে মোৰ মিছেছক আজি অপহৰণ কৰিলে ইমান বজাত অমুক স্থানৰ পৰা মোৰ এটা সন্দেহ আছে যে আজিৰ পৰা প্ৰায় 26 মে তাৰিখ হ'ল নেকি, মই পাহৰি গ'লোঁ ডেটটো, মই 25 মেত মোৰ মিছেছে তাৰ আগতে আমাৰ মানে আমি শনিবাৰ শুক্ৰবাৰে ঘৰত থাকোঁ, শুক্ৰ শনি ৰবিবাৰ আমাৰ গাঁৱৰ ঘৰত থাকোঁ বা সমষ্টিৰ পৰা মানুহক লগ কৰিব লাগে, বিভিন্ন কাম কাজ থাকে, আমি ঘৰত গৈ থাকোঁ। সেইদিনাখন মোৰ মিছেছ গৈছে, যাওঁতে আমাৰ যিটো মদনপুৰ টোল গেট আছে তাত বহু সময় তেওঁ আবদ্ধ হৈ আছিল। আমাৰ ড্ৰাইভাৰজনে কৈছিল যে এইটো দাদাৰ বাইদেউ হয় বা বৌ হয়, আমি ঘৰত যাব আহিছোঁ আৰু বাবুৰ স্কুল ছুটি হৈছিল, প্ৰায় আধা ঘণ্টা সময় ৰখিছে। মানে আপোনাৰ সন্তানৰ কথা স্কুল ছুটি হৈ যায়, আমিন গাঁৱত পঢ়ে তেওঁ, সৰু বাচ্ছা ক্লাছ 2ত পঢ়ে। তাৰপিছত ঘৰত গ'ল। তাৰপিছত মই গম পালোঁ এদিনটো এটা চেনেলত আহি গ'ল যে ভৱেশ কলিতা তেওঁৰ মিছেছৰ মানে টোল গেটত দাদাগিৰি। আমিতো টোল গেটৰ ওচৰতে থাকোঁ সদায়, কাৰণ সেইটো ৰাস্তাৰে মোৰ শৈশৱ যৌৱন চব তাতেই জড়িত হৈ আছে, যিহেতু আমাৰ তাতেই ঘৰ। এক নম্বৰ কথা, আমি টোলৰ এইটোত নপঢ়াওঁ তাত, কাৰণ টোলৰ কিছুমান নিয়ম আছে, নীতি নিয়মৰ মাজত আছে। 15 to 80 কিলোমিটাৰ ৰেডিয়াছলৈকে টোলত নধৰে। সেই গোটেই তেওঁ কৈছে যে পইচা লওঁ, মোক যাব দিয়ক। পইচাও লোৱা নাই বোলে, কিবা তৰ্ক কৰি আছে। আৰু তাত থকা ল'ৰাখিনিৰ ব্যৱহাৰ খুব বেয়া, গুণ্ডা প্ৰবৃত্তিৰ কিছুমান ল'ৰা থাকে, মই খোলা খুলি কৈছোঁ আজি। বহু সময়ত বিভিন্ন ধৰণে মানুহ তাত হেৰি হৈছে, অপমানিত হৈছে। ঠিক মোৰ মিছেছকো অপমান কৰি তেওঁলোকে আকৌ এদিন এটা নিউজ কৰিলে, তাৰপিছত মই এটা FIR দি থৈ দিছিলোঁ। আচ্ছা, আৰু সেই FIR কপিখনকেই তেওঁলোকে আধাৰ কৰিব বিচাৰিছিল। আৰু এই FIR কপিটো চাংচাৰী থানাত আছিলে, ইমানেই আছিল আৰু সেইটোক বেছ কৰি লৈ তেওঁলোকে এটা নিউজ এনেকৈ কৰাই দিছিল। এই গোটেই ঘটনাৰ আঁৰত আপোনাৰ সন্দেহ হয় নেকি কোনোবা শক্তি আছে? শক্তি আছে নে ভক্তি আছে মই নাজানো, কিন্তু এইবিলাক হোৱা বেয়া কথা, হ'ব নালাগে, মই এইটোৱেই ক'ম। বা ৰাজনৈতিক ষড়যন্ত্ৰ কিবা? ইয়াত কি ৰাজনীতি থাকিব? যিহেতু নিৰ্বাচন আহি আছে, মানে মিছেছক অপহৰণ কৰাটো কিবা ৰাজনৈতিক ষড়যন্ত্ৰ, তেওঁলোকে জানিব কি ৰাজনৈতিক ষড়যন্ত্ৰ। আই ডোণ্ট নো, নহয় জানো? ইয়াত কি ৰাজনীতি থাকিব? আৰু যদি তেওঁলোকে কিবা ৰাজনীতি কৰিছে, আই ডোণ্ট নো। মানে আপোনাৰ ভাৱমূৰ্তিটোক অলপ বিনষ্ট কৰাৰ বাবে এটা চেষ্টা বুলিও ক'ব পাৰি নেকি? আমি কেতিয়াও কোনোদিন কোনো ক'বনে ভৱেশ কলিতাই কাৰোবাক ধমকনি দিছে, বুজি পাইছেনে? মইতো ছেকেণ্ড টাইম মই বিধায়ক হ'লোঁ, মই মন্ত্ৰীও আছিলোঁ, বা আমাৰ সামাজিক ক্ষেত্ৰখন বহুত ডাঙৰ। মই অকল পলিটিক্সতে থকা নহয়, সৰুৰ পৰা আমি সমাজ সেৱাৰ লগত জড়িত আছোঁ, ফ্ৰম মাই ষ্টুডেণ্ট লাইফ, মাই চাইল্ড লাইফ বুলি ক'ব পাৰোঁ। তো তেনেস্থলত কিবা কাৰি আছে, আই ডোণ্ট নো। কিন্তু এইটো অবাঞ্ছিত ঘটনা, কাৰণ সেইটো বৰ দুখ লগাও ঘটনাটো। আৰে ভাই, মোৰ মিছেছক অপহৰণ কৰি নিছে, ধেমালি কথা নেকি? মোৰ পৰিয়ালৰ মানুহবিলাক কিমান দুখ পাইছে সেইদিনা। যদি কোনোবা হাৰ্ট এটেক হৈ গ'ল হয়, তাৰ বাবে ৰেচপনচিবল কোন হ'লে? তাৰমানে সংবাদ মাধ্যমক ব্যৱহাৰ কৰা হ'ল নেকি? তেনেকুৱাই হৈছে বোধহয়। সংবাদ মাধ্যমে চাব লাগে এটা সংবাদ দিয়াৰ আগতে, কাৰণ মানুহ এজন মৰি গ'ল বুলি নিউজ কৰি দিব, মানুহজন জিন্দা আছে। মানুহ অপহৰণ কৰি নিয়া বুলি নিউজ কৰি দিব, অথচ মানুহজনী ঘৰতে আছে। তো নিউজটো সত্যটো কমি যায়, দেশটো কমি যায়, মানুহে অকণমান ভৰসাটো কমকৈ কৰা হয়, নিজৰ ৰেপুটেশ্যনটো নিজে খাৰাপ কৰে। তাৰমানে ইয়াত মানে একো বিষয় নথকাকে এইটোক এটা ডাঙৰ ইছ্যু কৰিবলৈ চেষ্টা কৰা হৈছিল। কি আছিল, কাৰ উদ্দেশ্য আছিল, আই ডোণ্ট নো। মই এইটোৱেই ক'ম যে মই একো নাজানো। হয়, মই FIR দিয়া হয়, সিদিনাখনতো মই FIR দিয়া নাই, আৰু মোৰ মিছেছকনো কিডনাপ কৰি দিয়া নাই, যে মোৰ মিছেছক বহু সময় তাত আবদ্ধ কৰি ৰখা আছিল। তাৰ এটা জাষ্টিফিকেশ্যন বিচাৰি ভৱিষ্যতে যেন কোনো মহিলাই সেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'ব নালাগে, তাৰ কাৰণে এটা সকিয়নি হিচাপে মই FIRটো দিছিলোঁ। কিন্তু তাক ইউজ কৰা হ'ল, তাক ব্যৱহাৰ কৰা হ'ল বেলেগ দিশে। সেইটো ৰাজনৈতিক হ'ব পাৰে, কাৰোবাৰ ব্যক্তিগত আক্ষেপো হ'ব পাৰে। সন্দেহ সেইকেইটাৰ ওপৰতো আছে, যাৰ ওপৰত FIR দিছিলোঁ সিহঁতেও কৰিব পাৰে। মানে সেই টোল গেটৰ যিকেইজনে আপোনাৰ সহধৰ্মিনীক অপদস্থ কৰিছে, যি অপদস্থ তেওঁলোকৰো নিউজ হ'ব পাৰে। আপুনি তাৰপিছত ইনভেষ্টিগেশ্যন কৰিলে নে কি হ'ল কি নহ'ল ঘটনা? মই কোনো ইনভেষ্টিগেশ্যন কৰা নাই, দৰকাৰ নাই ইমান কৰা। নিজৰ ভুলৰ নিজে বোলে হেৰি হয়, বুজি পাইছে? নিজে মানে যি বেয়া কাম কৰে তাৰ বাবে তেওঁ নিজৰে লছ হয়, ভৱেশ কলিতাৰ কিন্তু নহয়, মই এইটোৱে ক'লোঁ।
ঠিক আছে, এইটো বিষয়ত আপুনি মই বুজি পালোঁ ইয়াৰ অৰ্থটো আপুনি কি ক'ব বিচাৰিছে। এতিয়া কিছু ৰাজনৈতিক বিষয়লৈ মই আহিব বিচাৰিছোঁ। নিৰ্বাচন সমাগত, তাৰমানে আজি যিটো তাৰিখ, আজিৰ তাৰিখৰ অহা বছৰ 2026 চনৰ আজিৰ তাৰিখত অসমত নতুন চৰকাৰ হৈ যাব, হয় হয় বা চৰকাৰৰ গঠন হোৱাৰ এমাহতকৈ বেছি হৈ যাব, যিটো দেখা যায় যে মে' মাহত চৰকাৰ গঠন হয়। এনেকুৱা দিনত অহা বছৰ আমাৰ 3টা বছৰখন মই আজি ক'লোঁ আপোনাক, মানে আপুনি দাবীয়ে কৰি দিলে চৰকাৰ আপোনালোকৰে আহিব। তৃতীয়বাৰৰ কাৰণে মানে কনজুগেটিভ টাৰ্ম আমাৰ হ'ব। কনজুগেটিভ টাৰ্মৰ কাৰণে আমাৰ চৰকাৰখনে ভৰি দিব, বিজেপি নেতৃত্বাধীন চৰকাৰখনে। আজিৰ ডেটত আপোনাৰ জৰিয়তে মই অসমৰ ৰাইজক এই বাৰ্তাটো দিব বিচাৰোঁ। তাৰমানে অহা বছৰ ইমান সময়তো ৰাজ্যত বিজেপি চৰকাৰ, ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ অসমত থাকিব, দিছপুৰত। মই প্ৰশ্ন সোধাৰ আগতে আপুনি দাবীয়ে কৰি দিলে, মই প্ৰশ্নটো সুধিবই নাপালোঁ আপোনাক। মোৰ প্ৰশ্নটো এতিয়া এইটো হ'ল যে আপুনি যিহেতু দাবী কৰিলে যে বিজেপি চৰকাৰ তৃতীয়বাৰৰ বাবে ৰাজ্যত দিছপুৰত আহিব, মই যদি এই মুহূৰ্তত সোধোঁ, ভৱেশ কলিতা এই মুহূৰ্তত কিহৰ কাৰণে ইমান কনফিডেণ্ট যে তেওঁ আজিয়েই ক'ব পাৰিছে যে অহা বছৰ জুন মাহৰ ইমান সময়ত বিজেপি চৰকাৰে হ'ব? তাৰ প্ৰধান 3টা কাৰণ যদি মই আপোনাক সোধোঁ। প্ৰধান 3টা কাৰণ হ'ল অসমৰ যিটো উন্নয়ন হৈছে, এইটো সকলোৱে মানিব লাগিব। যি ব্যাপক আৰু সৰ্বাত্মক উন্নয়ন, ইয়াত আন্তঃগাঁথনিয়েই হওক, যোগাযোগ যাতায়াতেই হওক, শিক্ষাৰ দিশতেই হওক, সংস্কৃতিৰ দিশতেই হওক, বা অসমখন যি গৰিমামণ্ডিত হৈছে। আমাৰ অপজিশ্যনে ক'ব দিয়কচোন, তেওঁলোকৰ এটা শ্লোগান লাগে, নাৰা এটা লাগে, তেওঁলোকেও জানে তেওঁলোকৰ সমষ্টিত যি ডেভেলপমেণ্ট হৈছে। আৰু ৰাইজ আজিকালি ডেভেলপমেণ্টৰ লগত লাগে। নাম্বাৰ 2 হ'ল শান্তি। ৰাজ্যখন এতিয়া শান্তি বিৰাজ কৰি আছে। ইয়াত পিচটো মেইনটেইন হৈ থকাৰ কাৰণে আমাৰ বিকাশটো ত্বৰান্বিত হৈছে। মানে পিচ এণ্ড ডেভেলপমেণ্ট 1 coins 2 part। উইদাউট পিচ ডেভেলপমেণ্ট হ'ব নোৱাৰে। আপুনি যিমান টকা শিকা নিদিয়ক, এনভাইৰনমেণ্ট লাগিব, এটা ভাল বাতাবৰণ যিটো কয় পৰিৱেশ। এই পৰিৱেশটো অসমত আগতে নাছিলে। আপুনিও গম পায়, অমুকত কিডনাপ, অমুকত অমুক কেছ, অমুকত ব্লাষ্টিং হ'ল। তো সেইবিলাক কৰি থাকোঁতেই ৰাজ্য চৰকাৰখনৰ সময় গুচি গৈছিল। আৰু তাৰপিছত ইনভেষ্টৰবিলাক অহা নাছিল। কণ্ট্ৰেক্টৰো আনকি কণ্টেক্ট কৰিব ভয় কৰিছিল এসময়ত। কেতিয়া উঠাই নিয়ে, ক'ত দীঘল শ্লিপখন আহে, লাভ লেটাৰখন আহে। তো সেই পৰিৱেশটো আজি নাই। এক সুন্দৰ পৰিৱেশত কামবিলাক হৈ আছে, যাৰ কাৰণে কামবিলাক স্পীড আপ হৈছে। মই তাৰ এটা সৰু উদাহৰণ দিছোঁ, এইমছখন এটা টাইম পিৰিয়ডৰ ভিতৰত কমপ্লিট হ'ল। সিদিনাখন আমাৰ চকুৰ আগতে এটা আধাৰশিলা স্থাপন কৰা হৈছিল। চকুৰ প্ৰচাৰতে আকৌ মানে ৰাইজৰ কাৰণে লোকাৰ্পণ কৰা হ'ল, উৎসৰ্গিত কৰা হ'ল। আজি ৰাইজে সেৱাটো পাইছে। কিন্তু আজিৰ পৰা যদি আমি 15-20 বছৰ আগতে ক'লোঁ হয়, কি হ'ল হয় যে তাত ঠিকাদাৰে লেণ্ডিং কৰিব পৰা নাই, বিভিন্ন ধৰণৰ ইছ্যু আহিছে, হয়তো পাব্লিকলি কথাবিলাক নকয়। এতিয়া অসমত একো প্ৰব্লেম নাই, সুন্দৰভাৱে সুন্দৰ পৰিৱেশত ইয়াত মানে ৰাতি পোহৰ হৈ আছে, সুন্দৰ পৰিৱেশত কাম কৰি আছে। মাক দেউতাকে ল'ৰাজন ঘৰৰ পৰা পঠাইছে, চাকৰি কৰ্মসূত্ৰেই হওক, অন্য ঠাইতেই হওক, ঘৰলৈ উভতি আহিছে। কোনোবাই ক'ৰবাত আড্ডা দিছে, এইটো বেলেগ কথা। কিন্তু এই যিটো কনফিডেঞ্চ জনতাৰ মাজত বিল্ড আপ হৈছে, আৰু সি নাম্বাৰ 1। নাম্বাৰ 2, আজি 126টাত যিটো উন্নয়ন হৈছে, কেন্দ্ৰীয় চৰকাৰখনে, মোদী ডাঙৰীয়া নেতৃত্বত যিখন চৰকাৰ, আজি 11 বছৰ সমাপন হ'ল, যিমান টকা পইচা অসমত দিছে। আজি চাওক, আমাৰ শৰাইঘাটত 2খন ব্ৰীজ, আপোনালোকে ভুক্তভোগী নহয়, আমি ভুক্তভোগী আছিলোঁ। বহুত সময়। এদিন মই সোমাবলৈ 3-4 ঘণ্টা সময় লাগিছিল। বৰযাত্ৰী তাতে আটকি আছিলে, ৰাতিপুৱা 6 বজালৈকে কইনাৰ ঘৰ পোৱা নাছিলে। তো তেনেকুৱা পৰিৱেশো আছিলে। আমাৰ নৰ্থ বেংকত, মানে ব্ৰহ্মপুত্ৰ নৰ্থ বেংকত যিখিনি মানুহ থাকে, কিমান যন্ত্ৰণা আছিলে। ঠিক তেনেকৈ আজি থলা শদিয়া ব্ৰীজ হ'ল। আজি যোৰহাট মাজুলীৰ মাজত ব্ৰীজৰ কাম চলি আছে, খুনাসুতি মাজুলীৰ মাজত ব্ৰীজৰ কাম চলি আছে। এইখন ৰাজ্যত টানেল ৰোড হ'বলৈ গৈ আছে, গহপুৰৰ পৰা নুমলীগড়লৈকে। আজি ব্ৰহ্মপুত্ৰবোৰত কিমানখন ব্ৰীজ, মোক যদি প্ৰশ্ন সোধে ময়ে ক'ব নোৱাৰোঁ। কাৰণ শুৱালকুছি এইখন হ'ব, পলাশবাৰী, কুৰুৱাৰ উত্তৰ গুৱাহাটী ব্ৰীজ হ'ব। আজি ৰিং ৰোড আমি পৰিকল্পনা কৰা নাছিলোঁ, কেনেকুৱা হাজাৰ হাজাৰ কোটি টকাৰ প্ৰকল্প অসমলৈ আহিব। আজি যদি চাই, আমি এজন টুডে অসমত 2-3জন কেন্দ্ৰীয় মন্ত্ৰীৰ প্ৰৱাস চলি আছে। ফিতা কটা, নহ'লে আধাৰশিলা স্থাপন কৰা। হয় আধাৰশিলা কৰিছে, নহয় উন্মোচন কৰিছে। আৰু মোদীজীয়ে ইমান আমাক এফৰ্ট দিছে, সকলো স্তৰতে
টকা পইচাৰ কোনো নাটনি নাই আজি ভাৰতমালা ৰাস্তা আমি পালোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আজি অসম মালা ৰাস্তা কোনে ভাবিছিলে এইবিলাক কথা মই অৰুণোদয়ৰ কথা নকওঁ ইয়াত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ হেল্থ ছেক্টৰতে হওক আজি কিমানখন মেডিকেল কলেজ হ'বলৈ গৈছে হয় বহুতে ক'ব যে ডক্টৰ নাই আৰে আমাৰ সংখ্যা বৃদ্ধি হ'লেহে ডক্টৰ বৃদ্ধি হ'ব ফাৰ্ষ্ট টাইম ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব তাৰপিছত আসন সংখ্যা বৃদ্ধি হ'ব তাৰপিছত ডক্টৰো এভেইলেবল হ'ব এইটো প্ৰয়াসটো নাছিলে না সৌখিনিলৈকে 4খন বা 5খন মেডিকেল কলেজ আছিল এজন টুডে এইটো 20লৈকে গ'ল তো এইবিলাক কি হৈছে আজি তামোলপুৰ জিলাৰ নিচিনা মেডিকেল হৈছে চৰাইদেউত মেডিকেল হ'বলৈ গৈছে সিদিনাখন আকৌ ইয়াত হ'ব দৰঙত মেডিকেল কলেজৰ শিলান্যাস হ'ব নলবাৰীত মেডিকেল কলেজ হ'ল মানে আপুনি ক'ব বিচাৰিছে চৌদিশৰ পৰা কেৱল উন্নয়ন হৈছে আৰু সেই উন্নয়ন অসমৰ জনতাই দেখিছে যে যাৰ বাবে আপোনালোকৰ ওপৰত তৃতীয়বাৰ বিশ্বাস ৰাখিব তাৰপিছতে মই আৰু এটা কথা কৈছোঁ আপুনি সুধিব যে বেনিফিচিয়াৰী হিতাধিকাৰীটো বহুত আছে মই জানো ক্লিয়াৰ কৰি দিছোঁ ভাৰতবৰ্ষ এখন কি বুলি ৰাষ্ট্ৰ বুলি কয় কল্যাণকামী ৰাষ্ট্ৰ কল্যাণকামী ৰাষ্ট্ৰত জনকল্যাণমুখী আঁচনি ল'বই লাগিব কল্যাণকামী ৰাষ্ট্ৰত যদি কল্যাণমুখী আঁচনি নলয় সেই কেনেকৈ ৱেলফেয়াৰ ষ্টেট হ'ব কওক আমিতো ৱেলফেয়াৰ ষ্টেট বুলি কওঁ তো আজি নহয় আগতো আছিল বিনামূলীয়া চাউল এন টি ৰামাৰাৱে কেতিয়াবাই দিছিল 2 টকীয়া চাউল অন্ধ্ৰপ্ৰদেশত দিছিলে নাই কওক তো আজি আমাৰ চৰকাৰে বিনামূলীয়া চাউল দিছে অন্ন দিছে আজি ভিখাৰী নাই বিৰোধী বিচাৰে নেকি যে ভিক্ষা কৰিব লাগে এইখন মগনীয়া ৰাজ্য থাকিব লাগে আজি মগনীয়া নাই আমি গাঁৱত থাকোঁতে আমি দেখা পাওঁ গাঁৱৰ মানুহবোৰ আমি সৰুতে দেখিছিলোঁ চাউলৰ বেগ লৈ ভিক্ষা কৰিব আছিল পইচা বিচাৰি আছিল এতিয়া সেইবিলাক নাই আপুনি চাওক গাঁৱত যাব ভিক্ষাৰী দেখিবলৈ নাই কাৰণ কি কাৰণে গম পায়নে মই এতিয়া অনুধাৱন কৰিছোঁ যে বিনামূলীয়া চাউলটো পালে অন্ততঃ চাউলটো পাইছে বেছি লগে লগে আমাৰ চৰকাৰে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত অৰুণোদয় পালে 1250 টকা তেওঁলোকৰতো এসাঁজ ভালকৈ খোৱাৰ মন আছিল ঠিক তেনেদৰে আজি উজ্জ্বলা আঁচনি গেছ দিয়া হৈছে ৰচৰী গেছেৰে ভাতটো বনাবলৈ সক্ষম হৈছে খোৱা পানী দিছে অকল ৰাস্তা ঘাটতে নহয় যে আমাৰ যিটো দৰিদ্ৰ নাৰায়ণ সেৱা অন্তোদয় আমাৰ শেষ লক্ষ্য যে শেষ লাইনত থকা ব্যক্তিজনক আমি আপলিপমেণ্ট দিব লাগে আৰু সেই নিমিত্তে এইখন চৰকাৰে কাম কৰিছে আৰু সেইকাৰণে জনতা ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে থাকিব আৰু মই প্ৰজ্ঞ হৈ কৈছোঁ দৃঢ়তাৰে কৈছোঁ 26ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰ ঠিক আছে সেইটো বাৰু 26ত কি হ'ব আমি অনাগত সময়ত দেখা পাম কাৰণ তাৰ পূৰ্বে BTC নিৰ্বাচন আছে তাৰপিছত পৰিষদীয় নিৰ্বাচন আছে আৰু আমি 26ৰ নিৰ্বাচন যাম আপুনি দাবী কৰিলে যে এইকেইটা কাৰণ যিটো কাৰণে আপোনালোকে দিছপুৰ তৃতীয়বাৰৰ বাবে দখল কৰিব কিন্তু তাৰ মাজত আপোনালোকৰ অভিযোগো আছে যে নিশ্চিতভাৱে আপুনি উন্নয়নৰ কথা ক'লে ৰোড ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা আৰম্ভ কৰি কাঠৰ দলং এইটো পাহৰি কিয় যায় সিদিনলৈকে 2016 চনলৈকে অসমত কাঠৰ দলঙে ৰাজধানী হৈ আছিল গুৱাহাটীতে আছিলে কেইবাখনো মই দেখাই দিব পাৰোঁ এই খানামুখ 1 নম্বৰ ৱাৰ্ড তাতে 2খনকৈ কাঠৰ দলং আছিলে আৰু কেইবাখনো মই কৈ দিওঁ এজ ফৰ ইনষ্টেণ্ট আজি নাই আজি সেইবিলাকত আপুনি 60 নহয় 100 স্পীডত গাড়ী চলাব পাৰে মোৰ সমষ্টিতে 52খন কাঠৰ দলং আছিল আজি আমি লাঘৱ কৰিলোঁ আৰু এখন 2খন আছে সেই 2খনো শেষ হ'ল তো এইবিলাক কি চাইছে জনতা সেইটোৱেই বিচাৰে কিন্তু এইখিনি বাৰু ঠিক আছে ডেভেলপমেণ্ট হৈছে আপুনি দাবী কৰিছে বিকাশ হৈছে ৰাইজে দেখিছে বুলি আপুনি দাবী কৰিছে কিন্তু তাৰ মাজত কেইটামান বিষয় আছে যিকেইটা অসমৰ জনজীৱনৰ লগত খুব উতঃপুতভাৱে জড়িত থকা বিষয় কিন্তু সেইখিনিত অভিযোগটো হ'ল মই আপোনাৰ বিৰুদ্ধে নহয় সেইটো ভাৰতীয় জনতা পাৰ্টীৰ বিৰুদ্ধে অভিযোগ যে আপোনালোকে সেই বিষয়কেইটা সেই কোৰ ইছ্যুকেইটা আপোনালোকে ভালদৰে এড্ৰেছ কৰিব নোৱাৰিলে বা আপোনালোকে কৰিব বিচাৰে নাই তাৰ এটা প্ৰধান বিষয় হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু এটা হ'ল NRC 2016ৰ বিধানসভা নিৰ্বাচনৰ আগত যেতিয়া আপোনালোকে কৈছিল বা আপোনালোকৰ দাবী আছিল বা আপোনালোকৰ শ্লোগান আছিল যে শৰাইঘাটৰ শেষৰণ আৰু বদৰুদ্দিন আজমলক দিছপুৰৰ পৰা 50 কিলোমিটাৰ বা 100 কিলোমিটাৰ দূৰত ৰাখিব লাগিব সেইখিনি সময়তে 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু NRC এই দুইটা প্ৰসংগ কিন্তু গুৰুত্বপূৰ্ণ আছিল কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ যি ৰোড মেপ আছে তাৰ কাৰণে যি এক্সপাৰ্ট কমিটিতে গোটেইখিনি কাম চলি আছে মই ভাবোঁ এইটো সমস্যা ৰিজল্ভ হ'ব এইটো কেতিয়ালৈ হ'ব টাইম ফ্ৰেম এটা দিব পৰা নাই বস্তু ৰুম ৱাজ নট বিল্ড ইন এ ডে কাৰণ সকলোকে এক্সিষ্টিং হেৰিকে আমি হাতত ৰাখি কাম কৰিব লাগিব ST কৰিলে নহ'ব না যিখিনি এক্সিষ্টিং ST আছে তেওঁলোকৰ পইচাটো ট্ৰাইবেল সংঘৰ অপিনিয়নৰ কথা আছে
মই ভাবোঁ গোটেইখিনি কথা চালি জাৰি চাই যি এক্সপাৰ্ট কমিটি দিছে তেওঁলোকৰ অপিনিয়ন লৈ নিশ্চয় আমি আশা কৰোঁ এই সমস্যাটো এদিন ৰিজল্ভ আমি পাম। আৰু NRC প্ৰসংগ NRCটোতো গমেই পায় এইখন NRC কি কৰিলে, কাৰণ এইখন NRC কাম হৈছিল কংগ্ৰেছ চৰকাৰৰ দিনতে, আমাৰ দিনত শেষে হৈছিলে। কিন্তু তাত ইমান মই আজি সফলা বুলি কৈছোঁ, NRCখন একচুৱেলি খিলঞ্জীৰে হিতে নহ'ল। এইখন আকৌ ৰিচেক ৰিভেৰিফিকেশ্যন কৰাৰ প্ৰয়োজন আছে, মই এইটোৱেই ক'ম। কিন্তু মই তাৰ মাজতে এটা মই কাউণ্টাৰ এতিয়াও সেইখন খিলঞ্জীয়া দলিল বুলি ক'ব নোৱাৰোঁ। সেইটো মই আপোনাক কাউণ্টাৰ এটা মোৰ হাততো কাউণ্টাৰ আছে কাৰণে মই আপোনাক দিবই লাগিব সেই কাউণ্টাৰটো। মোৰ মনত আছে 2018 চনত যেতিয়া সম্পূৰ্ণ ড্ৰাফ্ট ওলাইছিলে, তেতিয়া বৰ্তমানৰ গৃহমন্ত্ৰী, তেতিয়া আপোনালোকৰ ৰাষ্ট্ৰীয় সভাপতি আছিলে, ৰাজ্যসভাৰ মজিয়াত তেওঁ কৈছিলে, যেতিয়া 40 লাখ মানুহৰ নাম নাহিলে তেতিয়া তেওঁ কৈছিলে, কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈ কৈছিলে ৰাজ্যসভাৰ মজিয়াত যে হমে হিম্মত হে ইচিলিয়ে हमने 40 লাখ लोगों का नाम काट दिया। নাই অমিত শ্বাহজী ৰাইট পইণ্টত কৈছে, তেওঁ কৈছিলে যে 40 লাখ মানুহ বাদ পৰিছে, পিছলৈকেতো 19 লাখ হ'ল। যি নহওক 19 লাখেই হওক 10 লাখেই হওক হৈছিলে। কিন্তু NRC যিটো মানে ফাৰ্ষ্ট ফেজৰ কাম যিখিনি, সেইখিনি আমাৰ চৰকাৰ দিনত ৰিজল্ভ হৈছিল। টকা পইচাৰ পৰা আদি কৰি গোটেইখিনি কাম সাধন লগাই কামখিনি কৰিব পাৰিছিল। কাৰণ কংগ্ৰেছৰ দিনত পাইলট হিচাপে আৰম্ভ কৰিছিল, আপুনিও জানে, বৰপেটা আৰু গোৱালপাৰাত নেকি গুলীয়াগুলি হৈছিলে। তেওঁলোকে এনেকৈ এটা মানে পৰিৱেশ ৰচনা কৰিলে কামটো কৰিব নিদিয়ে, মনত আছেনে? আৰু সেইটো কাউণ্টাৰ দিয়ে মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়ে এই কথাটো কৈছিলে। কিন্তু এতিয়া কি হ'বগৈ সেইখনত দেখা যাক, আমিতো আশাবাদী, এখন শুদ্ধ NRC আমি পাবলৈ সক্ষম হ'ম। কোনো টাইম ফ্ৰেম আপোনালোকে দিব বিচাৰিব, কিবা কিমান দিনৰ ভিতৰত কি হ'ব? এনেকুৱা টাইম ফ্ৰেম বুলি ক'ব নোৱাৰি, কাৰণ ইয়াত বিভিন্ন ধৰণৰ প্ৰচেছ আছে আৰু গোটেইবিলাক কথা প্ৰচেছ মতেই যায়। উইদিন ডেট টাইম লিমিটেশ্যন হৈ যাব মই এনেকৈ কৈ দিম আপোনাৰ জৰিয়তে, এনেকৈ ক'ব নোৱাৰি। মানে এইটো আপুনি ক'ব পাৰে নেকি যে এইটোতো সম্ভৱ নহয় বাৰু, এতিয়া যিহেতু এখন চৰকাৰৰ কাৰ্যকাল এইটো টাৰ্মত সম্ভৱ নহয়, অহাটো টাৰ্মৰ ভিতৰত হৈ যাব? নিশ্চয় হ'ব লাগে। মানে যেতিয়া আপোনালোকে 31লৈকে সময় পাব? আশাবাদী, অসমৰ জনগণ আশাবাদী। বিদেশী মুক্ত অসম পাব? বিদেশী মুক্ত অসমৰ কাৰণে আমি দৃঢ় প্ৰতিজ্ঞ, আজি পাব, এতিয়া সদায় কৈ যাম। অসমীয়াৰ তাৰমানে তাক লৈ প্ৰশ্ন কৰিব লগা নহয়। যদি কোনোবাই সুৰক্ষা দিব লাগে জাতিটোক, স্বাভিমানী জাতিটোক, একমাত্ৰ পাৰ্টি হৈছে ভাৰতীয় জনতা পাৰ্টি। আৰু সেইকাৰণে জাতি বাতি হৈ থাকে, ক'ত জাতি মাতি ভেটি উদ্ধাৰ হৈছে আৰু সদায় হৈ আছে। আজি লক্ষ লক্ষ জনতাই মিছন বসুন্ধৰাত মাটি পাবলৈ সক্ষম, যিটো পোৱা নাছিলে। আজি অসম দৰ্শন আঁচনি নিচিনা হৈছে, চৰাইদেউ ক্ষেত্ৰ আজি হেৰিটেজ, ৱৰ্ল্ড হেৰিটেজ পালে। আজি লাচিত বৰফুকনক বিশ্বসভালৈ লৈ যোৱা হ'ল। আজি বিহু, ঝুমুৰাই, তো এইবিলাকেতো জাতি মাটি ভেটি। মাটিও পালে, জাতিও মজবুত হ'ল, আমাৰ কৃষ্টি সংস্কৃতিও ইণ্টাৰনেশ্যনেল কমিটি গম পালে, যিটো কেতিয়াবাই হ'ব লাগিছিল। আজি অসমীয়া ভাষাই ধ্ৰুপদী পালে, ক্লাছিকেল লেংগুৱেজলৈ পৰিৱৰ্তন হ'ল। ইয়াত পৰা আমাক কি লাগে স্বাভিমানী জাতি হিচাপে? সেইখিনিতো মোদীজীয়ে দিলে, মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বলিষ্ঠ নেতৃত্বত এইখিনি কাম হ'বলৈ সক্ষম হৈছে, এইটো মানিব লাগিব সকলোৱে। ঠিক আছে, আৰু এটা জ্বলন্ত বিষয়লৈ মই আহিছোঁ, আৰু সেইটো হ'ল যে আপোনালোকে এই মাহত দেখা পাই আছে যে এটা নিষিদ্ধ মাংসক লৈ পেলাই ৰাজ্যৰ ৰাজনীতি সম্পূৰ্ণৰূপে গৰম হৈ আছে। আৰু এই নিষিদ্ধ মাংসৰ পৃষ্ঠত বা তাত কোন আছে সেই মুহূৰ্তলৈকে, এই মুহূৰ্তত যদিও আমি ক'ব পৰা নাই। মই আপোনাক ক'ব বিচাৰিম যে কংগ্ৰেছৰ বৰ্তমানৰ নৱনিৰ্বাচিত সভাপতিয়ে, নৱনিযুক্ত সভাপতিয়ে সন্দেহৰ আঙুলি আগবঢ়াইছে RSSলৈ। তাৰমানে তেওঁ কৈ আছে যে RSSৰ মানুহ এনেধৰণৰ ঘটনা। শুনক, মই প্ৰথমে কৈছোঁ যে কংগ্ৰেছে সদায় RSSৰ ভোটে দেখি থাকে। তেওঁলোকে জন্ম লগ্নৰ পৰা RSSৰ ভোট দেখে, এইটো কংগ্ৰেছৰ এইটো মানে 2 নম্বৰতে RSS কি বস্তু তেওঁলোকে নাজানে। RSS সংগঠনটো কি হয় তেওঁলোকে ষ্টাডি কৰি চাওক, অধ্যয়ন কৰক, তাৰপিছত RSSৰ বিৰুদ্ধে মন্তব্য দিব। মই এইটোৱেই ক'ম। বাৰম্বাৰটো এতিয়া ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ RSSৰ বৈদিকত তেওঁ নাজানে নহয়। RSSৰ বৈদিকত কেতিয়াও মুছলমানৰ বিৰুদ্ধে নিশিকায়। RSSে কি শিকায় সেই কথাও জানিব লাগে। RSS ইজ এ মেন মেকিং ইনষ্টিটিউশ্যন। সংঘই সদায় ব্যক্তি নিৰ্মাণ, সমাজ নিৰ্মাণৰ কথা কয়।
কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে নকয় ভ্ৰান্ত ধাৰণা আৰু দৰকাৰ পৰা নাই RSSৰ সন্মানীয় প্ৰচাৰকসকলৰ গোমাংস হেৰি কৰাৰ কাৰণে অনাহকত সংঘ পৰিবাৰক টানি আনি তেওঁলোকে নিজে নিজৰ মূৰ্খামিটো পৰিচয় দাঙি ধৰিছে সমাজখনত আমি মুছলমান সম্প্ৰদায়ৰ সন্মানৰ ব্যক্তিসকলেও জানে সংঘ কেনেকুৱা বস্তু তো কিয় RSSক টানি আনে তেওঁলোকে এইবিলাক জনতাক মানে বিভ্ৰান্ত কৰাৰ কাৰণে কংগ্ৰেছেই হওক লেফ্ট লিবাৰেলেই হওক বা শিৱসাগৰৰ গগৈয়ে হওক শিৱসাগৰ গগৈ আপোনালোকৰ লগত ভাল সম্পৰ্ক আছে বুলি শুনা যায় কোনে কৈছে মই নাজানো শুনিছোঁ আপুনিয়ে জানিব এইটো কি আছে কংগ্ৰেছে ক'ব কংগ্ৰেছৰ লগতে ভাল গৈছে তেওঁ তিনি গগৈ লগ হৈ থকা বুলি যিহেতু আপুনি ৰাজ্যিক সভাপতিৰ দায়িত্বটো আছিলে না মই ৰাজ্যিক সভাপতিৰ দায়িত্বটো আছিলোঁ এতিয়া আমাৰ দিলীপ শইকীয়া ডাঙৰীয়া আছে তেওঁ সুন্দৰভাৱে দল চলাই আছে আমি আশাবাদী তেওঁলৈ মানে আপুনি ক'ব বিচাৰিছে যে সেই অভিযোগসমূহ মিছা কোনো সম্পৰ্ক নাই গোকতা মিছা মই অসমৰ জনগণ আপোনাৰ জৰিয়তে কৈছোঁ সংঘৰ প্ৰচাৰক সংঘৰ স্বয়ংসেৱকে কোনোদিন গোমাংস মন্দিৰৰ আগত পেলাব নোৱাৰে সনাতন সংস্কৃতিৰ কোনো এজন ব্যক্তিয়ে নোৱাৰে আৰু এইবিলাক গম পাই আছে ধৰা পৰি আছে কোন কৰি আছে এইবিলাক কাম কওক সেইবিলাকৰ নাম এড্ৰেছ আপোনালোকেও গম পায় আপোনালোকৰ স্ক্ৰীণত আহি আছে সাহসটো ক'ৰ পৰা পাইছে চাওক মাজে মাজে এইবিলাক চলি থাকিব আমাৰ কৃষ্টি সংস্কৃতিক কিদৰে আঘাত কৰিব পাৰি সনাতন সংস্কৃতিক কিদৰে মহিমূল কৰিব পাৰি এইটো এটা সাংঘাতিক ধৰণৰ এজেণ্ডা চলি আছে সমগ্ৰ দেশতে নট অনলি আছাম বিদেশতো কিছুমানে আহি লৈ পেলাই এটা নেগেটিভ বিল্ড আপ কৰি আছে প্ৰশিক্ষণ লৈ আছে বিদেশৰ পৰাও হেঁচা থাকে কেনেকৈ অসমৰ ভাৰতবৰ্ষৰ ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন চৰকাৰখনক আঁতৰাব পাৰি কেনেকৈ মোদীজী হাতাও বিজেপি হাতাও কৰিব কিন্তু নোৱাৰে মই আজি কৈছোঁ আপোনাক দৃঢ় প্ৰতিজ্ঞতাৰে কৈছোঁ বিজেপিক হাতোৱা মোদীজীক হাতোৱা অসমৰ পৰা বিজেপি চৰকাৰ হটোৱা ইমান সহজ নহয় অসমৰ জনগণৰ আশীৰ্বাদ আছে লক্ষ লক্ষ জনতাৰ কোটি কোটি অসমৰ জনগণৰ আশীৰ্বাদ ভাৰতবৰ্ষৰ কোটি কোটি জনতাৰ আশীৰ্বাদ আছে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি আৰু সেই নিমিত্তে আমি তৃতীয়বাৰৰ কাৰণে চৰকাৰ কৰিলোঁ কেন্দ্ৰত হয় দুখন ষ্টেটত হৈ থাকে এইবিলাক ইণ্টাৰনেল কিছুমান থাকে ইছ্যু কিন্তু আমিতো পালোঁ সুন্দৰভাৱে কৰিলোঁ চৰকাৰ কংগ্ৰেছে তৃতীয় টাৰ্ম চৰকাৰত কিমান পালে চৰকাৰটো কৰিব নোৱাৰিলে 100 ক্ৰছ কৰিব পৰা নাই ইমানেই ডিটেৰিয়ৰেট হৈছে আৰু ইমান দশক ধৰি শাসন কৰিছে 1947 পিছৰ পৰা অসমতো আমিতো 16 চৰকাৰ কৰিলোঁ তাৰ আগতে আমি জনাত এবাৰ জনতা চৰকাৰ যেতিয়া আমি সৰু বাচ্চা আছিলোঁ অলপ শুনা পাইছিলোঁ জনতা চৰকাৰ বুলি তাৰপিছত অসম গণ পৰিষদ নেতৃত্বত দুবাৰ চৰকাৰ হৈছে 85 to 90 দেন 96 to 2001 বাকীতো সৰ্বকাল অসমত কোনে শাসন কৰিছিল দেশত কোনে শাসন কৰিছিল দেশখন কি অৱস্থালৈ লৈ গৈছিল এই গোটেই ভুলৰ আজি মন্দিৰৰ আগত যে গোমাংস হ'ল তাৰ বাবে জগৰীয়া 100% কংগ্ৰেছ দল সেইকাৰণে কংগ্ৰেছ দলে RSS বিজেপিক দায়ী কৰে তেওঁলোকৰ কৰণীয় নাছিল নেকি এইখন ৰাজ্যত কি ঘটি আছিল সেই ৰাকেশ পালৰ সৃষ্টি কোনে কৰি থৈ গৈছিল সাম্প্ৰদায়িক সংঘৰ্ষ কিমান হৈছিলে এই যে আজি পাহাৰৰ মাটি ফৰেষ্ট লেণ্ড কেটল গ্ৰেজিং ৰিজাৰ্ভ লেণ্ড আজি কোনে বেদখল কৰি আছিল ক'ব পাৰিব কংগ্ৰেছ দলে খিলঞ্জীয়াক কৈ এক কথা মাটি ভূমিপট্টা দিবলৈ ক'ব পাৰিব তেওঁলোকে এটা বিশেষ সম্প্ৰদায়ক বাটাৰিং কৰি থাকোঁতেই কংগ্ৰেছৰ কাৰ্যকাল সমাপন হ'ল তেওঁ পাহৰি গৈছিল অসমত যে খিলঞ্জীয়া মানুহখিনি আছে ট্ৰাইবেলেই হওক নন ট্ৰাইবেলেই হওক কোচ কেৱট কলিতা মৰাণ মটক চুতীয়া আহোম এইখিনি কথা চিন্তা কৰা নাছিল কৰিছিল কেৱল কি এটা বিশেষ সম্প্ৰদায়ৰ কথা আৰু তেওঁলোকেও বুজি পালে যে তেওঁলোকে এটা ভোট বেংক কৰিহে তেওঁলোকে সৃষ্টি কৰিছিল একচুৱেলি তেওঁলোকৰ উন্নতিৰ কাৰণে কাম কৰা নাছিল তেওঁলোক উত্তেজিত কৰে মাজে সময়ে তোমালোকে এনেকৈ কৰা বাছ ইমানে সেয়া আছিল কংগ্ৰেছৰ ৰাজনীতি আৰু সেইকাৰণে কংগ্ৰেছৰ ৰাজনীতি ফুল ষ্টপ হৈছে শাসন আহিব নোৱাৰে মই ক'লোঁ কংগ্ৰেছৰ কোনো মানে ভৱিষ্যত নাই ন' ফিউচাৰ আৰু সেইকাৰণে তেওঁলোকে দেখিছে এটা এটাকৈ এৰি আছে এতিয়াও উপায় নাপায় ভাৰত জোৰো আৰম্ভ কৰিছিল কি হ'ল ভাৰত জোৰো তেওঁলোকেতো কৈছে যে ভাৰত জোৰো ভাৰতখন টুকুৰা যাত্ৰাৰ যিটো প্ৰভাৱ আছে সেইটো তেওঁলোকে লোকসভা নিৰ্বাচনত পালে ক'ত পালে
মেজৰিটি পালে তেওঁলোকে 100 ক্ৰছ 54 পৰা 99 খন এখন পালে মই কি ক'লো আপোনাক 100 যিয়ে ক্ৰছ কৰিব পৰা নাই 100 যিয়ে ক্ৰছ কৰিব পৰা নাই তো কি ভাৰত জোৰো হ'ল ভাৰত টুকুৰা টুকুৰা তোমালোকে কৰিলা আজি কলা দিৱস আজি 25 জুন আজি এটা ৰিমাৰ্কেবল ডে ইণ্ডিয়ান ডেমক্ৰেচি হৰিৰে মোহাৰি হৈছিল তেওঁলোকে কোনো কেবিনেট সিদ্ধান্ত নকয় মাজ নিশা তেওঁলোকে ইমাৰ্জেঞ্চি কল কৰিছিল আমাৰ জনসংঘৰ তেতিয়াৰ সন্মানৰ ব্যক্তিসকলক কেনেকুৱা ধৰণৰ নিৰ্যাতন দিছিলে গতিকে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক মহিমূৰ কৰি ইন্দিৰা গান্ধী ডাঙৰীয়ানী তদানীন্তন মানে প্ৰধানমন্ত্ৰী ডাঙৰীয়ানী তেওঁৰ অসংগনি সংকেত পাইছিল আৰু সেইকাৰণে নেক্সট টাইম চৰকাৰ গিৰি গ'ল জনতা চৰকাৰ আহিছিলে মোৰাৰজী দেশাইৰ নেতৃত্বত ভাৰতবৰ্ষত চৰকাৰ হৈছিলে অকংগ্ৰেছী চৰকাৰ আৰু এটা বিষয় মই আপোনাৰ ওচৰলৈ আহিছোঁ মই আজিৰ দিনটোৰ কথা পাতিম 25 জুনৰ ওপৰতো ক'ম মই কথা পাতিম মই আপোনাৰ বিষয়লৈ আহিব বিচাৰিছোঁ মোৰ যদি ভুল হোৱা নাই 2021 চনৰ বিধানসভা নিৰ্বাচনৰ পাছত আপোনাক ৰাজ্যিক সভাপতিৰ দায়িত্ব দিয়া হৈছে আৰু সেই ৰাজ্যিক সভাপতিৰ দায়িত্বত এই যি মোৰ যদি ভুল হোৱা নাই প্ৰায় 4 বছৰ কাল আপুনি থাকিলে মোটামুটি 4 বছৰ কাল থাকিলে আপুনি কেইবাটাও নিৰ্বাচন অনুষ্ঠিত হ'ল আৰু শেহতীয়াকৈ লোকসভা নিৰ্বাচন পৰ্যন্ত অনুষ্ঠিত হৈ গ'ল আপোনাৰ নেতৃত্বতে লোকসভা নিৰ্বাচনৰ ফলাফল কি আছিলে যে 19ৰ ফলাফলতকৈ NDA দুখন আসন বাঢ়িলে 11লৈ হ'ল 11লৈ গৈছে আৰু অসমৰ ইতিহাসত অসমৰ ৰাজনৈতিক ইতিহাসত ডাবল ফিগাৰ ক্ৰছ কৰিছে অপজিশ্যন তাৰমানে কোনো অকংগ্ৰেছী মিত্ৰজোঁটে আজিলৈকে ডাবল ফিগাৰত যাব পৰা নাই চ' আপুনি নেতৃত্বতে সেইটো প্ৰথমটো হৈছিল মোৰ নেতৃত্বতে আছিলোঁ মানে আপোনাৰ নেতৃত্বতে ক্ৰেডিটটো কাৰ্যকৰ্তা হয় আমাৰ চৰকাৰখনৰ মোদীজীৰ নেতৃত্বত এইটো ক্ৰেডিট গ'জ টু মোদীজী আমাৰ চিনিয়ৰ নেতা আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিদৰে কাম কাজ অসমত ত্বৰান্বিত কৰিছে আমি দলৰ সভাপতি হয় কিন্তু এই ক্ৰেডিটটো কাৰ্যকৰ্তা আমাৰ চৰকাৰখনৰ আছিল হয় আৰু তাৰ মাজতে আৰু এটা আছে মোৰ যদি ভুল হোৱা নাই আপোনাৰ মানে সেই শাসনকাল শব্দটো ভুল হ'ব আপোনাৰ কাৰ্যকালৰ ভিতৰতে সদস্য ভৰ্তি অভিযান হৈছিল ইয়াতো আৰু ৰেকৰ্ড ব্ৰেক সদস্য লক্ষ লক্ষ কাৰ্যকৰ্তাই নিজৰ প্ৰায় 60 লাখৰ ওচৰা নিজৰ নিজৰ বুথত নিজৰ গাঁৱত নিজৰ ৱাৰ্ডত গ্ৰাম সভাত তেওঁলোকে খুব ভালদৰে কাম কৰিছিল সকলোৱে দলটোক মনে প্ৰাণে ভাল পায় আত্মিকতাৰে ভাল পায় প্ৰাণৰো প্ৰাণ বুলি কয় এই দলটোক আৰু সেইখিনি এক সুন্দৰ পৰিৱেশত সকলোকে সমাহিত কৰি আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভটো হৈছিল কাৰণে আমি 65 লাখ সদস্য ৰিচ কৰিবলৈ সক্ষম হৈছিলোঁ এই গোটেইখিনি এচিভমেণ্ট যিখিনি হৈছিল দলে যিখিনি এচিভমেণ্ট হৈছিল মিত্ৰজোঁটৰ ক্ষেত্ৰতেই হওক বা আপোনালোকৰ সদস্যতা ভৰ্তিৰ ক্ষেত্ৰতে হওক এইটো পৰিকল্পনা আপোনালোকে কেনেকৈ কৰিছিল চাওক আমাৰ বিভিন্ন মানে কি আপোনালোকৰ হাতত এটা মানে মই যদি কওঁ ফৰ্মুলা আছিল 3 দিনৰ মূৰে মূৰে আমাৰ ভিচি চলি আছিলে কোনটো সমষ্টি কিমান কৰিলে আমাৰ ইণ্টাৰনেল এটা কম্পিটিশ্যন চলিছিল আৰু সেই কম্পিটিশ্যনটো আমাক বহুত লৈ গুচি গ'ল কম্পিটিশ্যন মানে কোনে কিমান আনিব হয় ভিচিত আমাৰ পূব গুৱাহাটী সমষ্টি কিমান হ'ল ডিমৰীয়া মানে জাগিৰোড সমষ্টি কিমান হ'ল ডিমৰীয়াত কিমান হ'ল আমাৰ থাওৰা বৰ্তমান ডিমৌ সমষ্টিত কিমান হ'ল মৰিয়নিত কিমান হ'ল মাজুলীত কিমান হ'ল সেইপিনে আমি টিংখং সমষ্টি চাওঁ বা ডিব্ৰুগড় সদৰ সমষ্টি চাওঁ সেইপিনে আমি বদৰপুৰ চাওঁ বা এইপিনে আমি শিলচৰ বা এইপিনে আমাৰ বিলাচীপাৰা চাওঁ বা BTCৰ এটা সমষ্টি কওঁ যদি ওদালগুৰি বা মাজবাট বা এইপিনে আমি যাওঁ মাজুলী এইপিনে যদি ঢকুৱাখানা সেইপিনে যদি আমি কওঁ বিহপুৰীয়া বা এইপিনে নদুৱাৰ সমষ্টিৰ কথা কওঁ এনেকুৱা এটা কম্পিটিশ্যন চলি আছিল সকলোৱে মানে প্ৰাণে লাগিছিল যে কেনেকৈ আমি আমাৰ সদস্য সংখ্যাটো আমাৰ যিখিনি মানুহ আমাক ভাল পায় আমাৰ যিখিনি ৱেল উইচাৰ যিখিনি আমাৰ আগৰ সদস্য আছিল বৰ্তমান যি যুৱ প্ৰজন্ম হ'বলৈ আগবাঢ়িছে তেওঁলোকৰ মাজত টুকুৰীয়া হৈছিল আৰু তেওঁলোকে ইণ্টেনশ্যনেলি আহি কোনো প্ৰেছাৰ পুট কৰিব লগা হৈছিল কোনো টকা পইচা খৰচ হোৱা নাছিল নিজে অনলাইন মানে মিছ কল দি পেলাই সদস্যতাটো লৈছিল আৰু সেইকাৰণে এইবাৰ এনচিয়'ৰ কৰা হৈছিলে অকল মিছ কল দিলেই নহ'ব তেওঁ এটা ফৰ্মেট আছে ফৰ্মেটটো ফিল আপ কৰাৰ পিছত এইটো 100% এনচিয়'ৰ হৈ যায় যাৰ কাৰণে আমি সংখ্যাটো ক'ব পাৰিছিলোঁ প্ৰায় 65 লাখ সদস্য আমাৰ প্ৰাইমাৰী সদস্যতা অনলাইনযোগে হৈছিলে এইটো ৰেকৰ্ড সংখ্যক হৈছে আৰু সেইটো সকলো কাৰ্যকৰ্তা জ্যেষ্ঠ নেতৃবৃন্দ মুখ্যমন্ত্ৰী মণ্ডলৰ মাৰ্গদৰ্শন কেন্দ্ৰীয় নেতৃত্বৰ মাৰ্গদৰ্শন আদৰণীয় সন্তোষজীৰ মাৰ্গদৰ্শন আমাৰ যি সাংগঠন সাধাৰণ সম্পাদক আমাক যিদৰে বা ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াৰ মাৰ্গদৰ্শন আছিল মোদীজীৰ মাৰ্গদৰ্শন আছিল আমি কেইদৰে আমি কৰিব লাগিব এই গোটেইটোৰ ওপৰত আমাৰ ৱৰ্কশ্বপ হয় আমাৰ নেশ্যনেল লেভেল ৱৰ্কশ্বপ আছিল ষ্টেট লেভেল আছিল জিলা স্তৰত আছিল মণ্ডল স্তৰত আছিল আমি জানেই আপোনালোকে যে আমাৰ ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো কাম চিনচিয়াৰলি অনেষ্টলি কৰাৰ কাৰণে চেষ্টা কৰে
প্ৰতিটো কামতে আমি ক্লিয়াৰ কনচেপশ্যন লৈ কৰে প্ৰতিটো কাৰ্যক্ৰমতে এটা ৱৰ্কশ্বপ হয় তাৰমানে ৰাজ্যিক তলি এটা থাকে ৰাজ্যিক মানে এখন সৰু কমিটি থাকে জিলা স্তৰত থাকে মণ্ডল স্তৰত থাকে আৰু গোটেইখিনি কাম এটা ছিষ্টেমত আগবাঢ়ি যায় আৰু সেইকাৰণে এনেকুৱা এটা ডাঙৰ এচিভমেণ্ট কৰিবলৈ আমি সক্ষম হৈছিলোঁ এই সকলো এচিভমেণ্ট বাৰু আপোনাৰ লগত আছে মই যিহেতু আপুনি নেতৃত্ব দিছিল নেতৃত্বত থকা ব্যক্তিজনৰ সকলোৱে কৰে কিন্তু নেতৃত্বত থকা ব্যক্তিজন কাৰ সময়ত হ'ল কাৰ দিনত হ'ল কাৰ নেতৃত্বত হ'ল যিটো চলিছে কাৰ্যকৰ্তা আপুনিতো কাৰ্যকৰ্তাক দিবই কিন্তু আমি যেতিয়া কাৰ্যকৰ্তা দলৰ কিন্তু এতিয়া যিহেতু নিৰ্বাচন সমাগত হৈছে এই প্ৰশ্নটো আপুনি উত্তৰ দিয়ে নে নিদিয়ে মই নাজানো কাৰণ যেতিয়া আমি বিজেপিৰ যিসকল কাৰ্যকৰ্তা আছে তেওঁলোকক প্ৰশ্ন কৰোঁ সেই প্ৰশ্নটোৰ উত্তৰ তেওঁলোকে অকণমান বেলেগ ধৰণে দিয়ে যিহেতু মোৰ প্ৰশ্ন সোধা কাম মই সুধিবই লাগিব আৰু মই চিধাকৈ প্ৰশ্ন শুনিম যিহেতু নামটোৱে হ'ল চৌটোৰ মুখামুখি 26ত ইলেকশ্যন খেলিব নাই চব ইলেকশ্যনটো খেলাৰ কাৰণে প্ৰস্তুত আছোঁ ইলেকশ্যন খেলিম আপুনি খেলিম বুলি কৈছে বাৰু আগতে ইলেকশ্যন মই 26ত খেলিম তাৰপিছতহে মই চিন্তা কৰিম নিৰ্বাচন খেলিব 26ত খেলিম পুৰণা সমষ্টিয়ে থাকিব আপোনাৰ মই ৰঙিয়াৰ পৰাই 31 যিটো ৰঙিয়া নতুনকৈ LAC হৈছে তাৰ পৰা মই প্ৰতিদ্বন্দ্বিতা আগবঢ়াম মানে আপুনি তৃতীয়বাৰ বিধায়ক হোৱাৰ কাৰণে আপুনি প্ৰস্তুতি আৰম্ভ হৈ গৈছে এতিয়া আপুনি অধিকাংশ সময় আপুনি নিজৰ সমষ্টিত ধন্যবাদো দিছোঁ ৰঙিয়াবাসীক মোৰ নিচিনা ব্যক্তিক তেওঁলোকে হিয়া জুৰি ভোট দিছে ময়ো মোৰ ফালৰ পৰা চেষ্টা কৰিছোঁ আত্মষ্ট ট্ৰাই কৰিছোঁ কিদৰে সমষ্টিক আগবঢ়াই নিব পাৰি যথেষ্ট কৰণীয় আছে কৰিও যাই আছোঁ আৰু কৰিছোঁ কিছু কাম নকৰা নহয় আৰু কৰাৰ কাৰণে হেঁপাহ আছে টকা পইচাৰো কথা থাকে নিশ্চয় হৈ যাব মন মেলি লৈছে পূৰা ফুল চুইঙত কাম আৰম্ভ কৰিছে মোৰতো সদায় এক্টিভিটি চলি থাকে মই সমষ্টিত মেক্সিমাম থাকোঁ সমষ্টিৰ প্ৰতিগৰাকীৰ লগত মোৰ সম্পৰ্ক থাকে প্ৰতিখন গাঁৱৰ মানুহৰ লগত মোৰ চিনাকি আছে কাৰ ঘৰখনটো মই দেখাই দিব মোৰ গাড়ী অট'মেটিক ৰখি যায় তাৰমানে আপোনাৰ যিসকল সমালোচক আছে আপোনাৰ সমষ্টিত বা যিসকল আপোনাৰ ৰাজনৈতিক বিৰোধী আছে ৰাজনীতিৰ ক্ষেত্ৰখন সমালোচক নহ'লে আকৌ মোৰ কেনেকৈ শুধৰণি বিৰোধী যিসকল ৰাজনৈতিক আপোনাৰ ৰাজনৈতিক বিৰোধী যিসকল আছে তেওঁলোকে সচৰাচৰ এটা অভিযোগ উত্থাপন কৰে যে ভৱেশ কলিতাই সমষ্টিত যেতিয়া যায় তেওঁ তাৰমানে এজন বিধায়ক হিচাপে নাথাকে তেওঁ এজন সৰ্বসাধাৰণ নিচাকৈ থাকে বিধায়কৰ যি ধৰণৰ মানে বডি লেংগুৱেজ থাকে সেইটো নাথাকে আমি সদায় জনতাৰ মাজত আছোঁ সদায় জনতাৰ মাজত থাকিব লাগিব মই এইটো কথাই যাম মানে মই চিম্পলি কৈ দিছোঁ 5-6খন গাড়ীৰ কনভয় যাব লাগিব যিটো তেওঁলোকৰ ধাৰণা আছে শুনক এটা কথাই কওঁ আমি জনতাৰ মাজত থাকিম আছোঁ সদায় থাকিবলৈ চেষ্টা কৰিম আইচলেটেড হ'ব নালাগে সমতাই কেতিয়াও জনতাৰ পৰা আঁতৰাই নিব নালাগে মই সেইটোৱে কামনা কৰোঁ আপুনি এতিয়া জনতাৰ লগত সম্পূৰ্ণকৈ মোক সকলোৱে চিনি পায় সৰু বাচ্চাও চিনি পায় সৰু বাচ্চাও ভৱেশ কলিতা কোন জানে দেখা পালে আৰু আমাৰ কোনো এইবিলাক প্ৰট'কল নাই আমি সমাজৰ লগত থাকোঁ যেনেকুৱা স্তৰতে হওক আমি তাতেই থাকোঁ গছৰ তল পোৱাকৈ ৰাস্তাৰ ওপৰত হ'ব লাগে আমাৰ কোনো ফৰ্মেলিটি নাই সমষ্টিৰ মানুহৰ লগত কি ফৰ্মেলিটি আছে তেওঁলোকে আমাৰ মানে হয় না হিৰৰ মুকুট তেওঁলোক সেৱাৰ কাৰণে আমাৰ উদ্দেশ্য সেইকাৰণে আমি বিধায়ক হৈছোঁ আপোনাৰ এই যিটো ৰাজনীতি আছে বা আপুনি যিটো সাধাৰণভাৱে মানুহৰ লগত মিলি থাকিব পাৰে বা আপুনি মিলি থাকে যিটো আপুনিও সংঘ বেকগ্ৰাউণ্ডৰে ব্যক্তি RSSৰ শিক্ষাই আপোনাক কিমান সহায় কৰিলে এইটো মই কোনো ব্যক্তি আমাৰ চৰিত্ৰ নিৰ্মাণত যিখিনি কৰিব পাইছোঁ সমাজৰ কাৰণে সেইখিনি বেকগ্ৰাউণ্ড যদি চাওঁ আমি সংঘ পৰিবাৰৰ পৰা পাইছোঁ যিখিনি শিকিছোঁ মই সংঘৰ বৌদ্ধিক লৈ শিকিছোঁ মই আজি ক'লোঁ আপোনাক তাৰমানে আপোনাৰ আজি ভৱেশ কলিতাৰ য'ত আছে সেইটোৰ বেকগ্ৰাউণ্ডত যদি বিচাৰি যায় তেতিয়াহ'লে সংঘ পোৱা যায় কেতিয়া কেনেকৈ ব্যৱহাৰ কৰিব লাগে সমাজৰ প্ৰতি আমাৰ দায়বদ্ধতা কি সমাজখনক কিদৰে আগবঢ়াই নিব লাগে আমি কিয় মিতব্যয়ী হ'ব লাগে ৰুমৰ পৰা ওলাই গ'লে পানী মানে লাইটৰ চুইচটো কিয় অফ কৰিব লাগে ফেনখন কিয় চুইচ অফ কৰিব লাগে নিজৰ কাপোৰখিনি নিজে ধুই ল'ব লাগে পাৰিলে কিয় বেলেগ তাতে হেৰি কৰিব লাগে নিজে ভাত খাই নিজে থালখন ধোৱাটো প্ৰয়োজন তো এইবিলাক কথা কোনে শিকাইছে আমাক সংঘই শিকাইছে আমি স্বদেশী বস্তু গ্ৰহণ কৰিব লাগে বিদেশী বস্তু বৰ্জন কৰিব লাগে ডমেষ্টিক প্ৰডাক্টবিলাক আমি ইউজ কৰিব লাগে বেলেগক ইনস্পায়াৰ কৰিব লাগে বেলেগক সহযোগিতা দিব লাগে তো এইবিলাক কথা আমি ক'ৰ পৰা শিকিলোঁ ক'ৰ পাঠ্যপুথিত আছিলে কোনো পাঠ্যপুথিটো কংগ্ৰেছে দি থৈ যোৱা নাই এইবিলাক কথা ৰজা মহাৰজাৰ দেশ এইখন ঋষিমুনিৰ দেশ এইবিলাক কথা কোনে শিকাইছে সংঘৰ বৌদ্ধিকতে আমাক শিকাইছে সেইবিলাক কথাই কৈছে সনাতন সংস্কৃতি কি অনাদিকালৰ পৰা অনন্তকাললৈকে চলি আছে সনাতন মানে সত্য সনাতন মানে পবিত্ৰ
সনাতন সংস্কৃতিৰ মানুহ কাকো অপবিত্ৰ বুলি নাভাবে, কাকো মানে অন্য ধৰ্মক বেয়া চকুৰে নাচায়, কিন্তু আমাৰ ধৰ্মটোৰ প্ৰতি চবৰে আক্ৰমণ চলি আছে। কওক তেওঁলোকে, মই যে আপোনাৰ যোগে ক'ম যে হয় সনাতন সংস্কৃতিৰ ব্যক্তিক কোনো অপমান নকৰে, সনাতন সংস্কৃতিৰ উপাসনাস্থলীৰ আগত অখাদ্য অপবিত্ৰ বস্তু নেপেলাই বুলি তেওঁলোকে হেৰি নকৰে কিয়, যে আমি দায়িত্ব লৈছোঁ। হিম্মত আছে যে কওক, তাকে নকৰি কি কৰি আছে, যে বিজেপিৰ হাত আছে, সংঘ পৰিবাৰৰ হাত আছে, তোমালোক কিয় ইমান ভূতে খেদি আছে? কাৰণ তেওঁলোকেতো তেওঁলোকৰ টান কটা না, যিবিলাক অসামাজিক কাম কৰি আছে। আজি মেক্সিমাম ৰেপ কেছ কোনে কৰি আছে কওক? অনাময় বৰা হত্যা কোনে কৰিলে? সৌ সিদিনা এইখন টাউন কি আছিলে আমাৰ নগাঁৱৰ, এই যে স্প্ৰে কৰি ঠিঙৰ মানুহৰ অৱস্থা কি হৈছে? দায়িত্ব লওক তেওঁলোকে, দমেৰে কওক আমি আছোঁ। কোনো এজন হিন্দু অসুৰক্ষিত নহয়, কোনো এজন বোৱাৰী কোনো এজন ছোৱালীক নিব নোৱাৰিব, কওক, দম দি কওক। কিন্তু আপোনালোকৰ বিৰুদ্ধে অভিযোগ বা কংগ্ৰেছে অভিযোগ উত্থাপন কৰে যে আপোনালোকে এটা ধৰ্ম বিশেষকে সদায় টাৰ্গেট কৰিলে। চাওক, আমি কোনো ধৰ্ম বিদ্বেষী নহয়। মোদীজী কি কৈছে যে সবকা সাথ সবকা বিকাশ। সনাতন সংস্কৃতিত সৰ্বে মংগলে মংগলেশ্বৰ বুলি কৈছে, স্পেচিয়েল কাৰো কোৱা নাই, যে সকলোৰে মংগল আমি কামনা কৰোঁ, এয়া হৈছে সনাতন সংস্কৃতি। কিন্তু এই সনাতন সংস্কৃতিক প্ৰতিটো মুহূৰ্তত প্ৰতিটো খোজতে কোনোবাই আঘাত কৰিব, ব্যাঘাত কৰিব আহিব, কুঠাৰঘাত কৰিব আহিব, সেইটোতো আমি ল'ব নোৱাৰোঁ। মোৰ মাক মই ভাল পাওঁতো মোৰ দায়িত্ব, কিন্তু মই অন্যৰ মাক বেয়া নাপাওঁতো, মই অন্যৰ মাকো সন্মান কৰোঁ। কিন্তু যেতিয়া মোৰ মাক আহি কোনোবাই আঘাত কৰিব, মই কি এনেকৈ বহি থাকিম নেকি এনেকৈ নমস্কাৰ দি দি? সেই পৰিৱেশটো কোনে ৰচনা কৰিছে কওক? তাৰ কাৰণে জগৰীয়া কোন? কংগ্ৰেছ দল, লেফ্ট লিবাৰেল। মই বাৰ বাৰ ক'ম, বামপন্থী বিচাৰধাৰা, বামপন্থী বিচাৰধাৰা। তেওঁলোকে ইতিহাস পাহৰি যাব দিয়ে। ইতিহাস কি কৈছিল? এইখন কাৰ দেশ, ইয়াত হিষ্ট্ৰী কি আছে? চৈধ্য শতিকা আৰু 17 শতিকাক একেলগে ৰিজাব বিচাৰে, কওক? সমসাময়িক মানে কি? 300 বছৰ তলৰটোক সমসাময়িক বুলি, কণ্টেম্পৰাৰী বুলি কয় নেকি? ঋতুস্মিন শৰ্মা, ভৱেশ কলিতা সমসাময়িক মানে 2-3-4 বছৰ, মানে 2-3 বছৰ গেপটোক আমি কণ্টেম্পৰাৰী বুলি কওঁ, 1-2 বছৰটো। 300 ইয়াৰ্ছটোক কোনোবাই কণ্টেম্পৰাৰী বুলি ক'ব পাৰে নেকি কওক? আপুনি বুজি পাইছে কথাটো মোৰ? মানে শংকৰদেৱৰ লগত যিটো তেওঁলোকে মিলাব বিচাৰে, কাৰ্ল মাৰ্ক্স আৰু শংকৰদেৱ। 14 শতিকা ক'ত আৰু 17 শতিকা ক'ত? তাৰ মাজত কিমান এটা জেনেৰেশ্যন গুচি গৈছে। তেনেকুৱা মানে তেওঁলোকে যে কয় যে মাৰ্ক্সবাদী আছিল শংকৰদেৱ, মই সেইটো ক'বলৈ যোৱা নাই। মানে তেওঁলোকে বিচাৰধাৰা আছিল বুলি তেওঁলোকে যে ক'ব বিচাৰে। শংকৰদেৱ গুৰুজনাটো একদম ৰাষ্ট্ৰীয় বিচাৰধাৰা। তেওঁ ভাৰতো পৰিছে বুলি কৈছে, অসমো পৰিছে, নগাঁও পৰিছে বুলি কোৱা নাইতো। ধন্য ধন্য কলিকাল ধন্য নৰতনু ভাল বুলি কৈ গৈছে, ভাৰতো পৰিছে বুলি কৈছে, অসমো পৰিছে কোৱা নাই। গুৰুজনাটো পৰম কৃপালু গুৰুজনা একদম ৰাষ্ট্ৰীয়বাদী আছিল। কিন্তু সেই মহান গুৰুজনা কি গুৰুজনাৰ লগতো যাকে তাকে আনি কম্পেয়াৰ কৰা হৈছে, মই সেই কথাটো ক'বলৈ গৈছোঁ। কথাটো বুজিছেনে আপুনি? 14 শতিকা ক'ত, 17 শতিকা ক'ত? মই যদি এতিয়া আপোনাক সোধোঁ, কংগ্ৰেছৰ সকলোতকৈ ডাঙৰ 3টা দুৰ্বলতা আপোনাৰ দৃষ্টিত কি আহিছে? প্ৰথম কথা মই কওঁ, কংগ্ৰেছে মিছা বহুত ক'লে। মিছা কথাৰ বেলুনটো তেওঁলোকৰ ফাটি গ'ল। জনতা আস্থা আৰু বিশ্বাসত কংগ্ৰেছক নলয়, আস্থাও নাই, বিশ্বাসো নাই। যিমান জোৰা তাপলি নামাৰক, বেলুনটো এনেকুৱা হ'ল, মানে বেলুনটোত যিমান লিমিটেশ্যন বায়ু ধৰে, ফুকাই থাকোঁতে মিছা কথা কৈ থাকোঁতে এই বেলুনটো এক্সপ্ল'ৰ হৈ গ'ল, ফাটি গ'ল। বুজি পালে কথাটো?
কেৱল মিছা কথাৰে সদায় মানুহক ৰাখিব নোৱাৰেতো জনতা ওলাই গৈছে তেওঁলোকৰ এণ্ডৰ পৰা বল তেওঁলোকৰ আয়ত্তত এতিয়া নাই আপুনিও জানে বল যেতিয়া আয়ত্তত নাথাকে কিমান গ'ল খায় যিমান ইলেকশ্যন আহিছে সকলোতে হাৰিয়ে থাকিব ক'ৰবাত এটা দুটা বিশেষ ঠাইত জিতি থকাটো জিতা নকয় নহয় ইলেক্ট্ৰেল ছাকচেছটো আহিব না গণতন্ত্ৰ কি মেজৰিটি মাষ্ট বি গ্ৰেণ্টেড যেতিয়ালৈকে চৰকাৰ গঠন কৰাৰ মেজিক নাম্বাৰ ৰিচ কৰিব নোৱাৰে সেইটো ফেইল বুলিয়ে কয় যিহেতু গণতন্ত্ৰত ছেকেণ্ড ডিভিজন নাই হয়তো লাহে লাহে এনেকুৱা হ'ব পাৰে তেওঁলোকে অপজিশ্যনৰ মৰ্যাদাও হেৰাব পাৰে মই আজি ক'লোঁ আপোনাক অসমত মানে লিডাৰৰ পজিশ্যন তেওঁলোকে দিব নোৱাৰিব মানে 21খন ছিট নাপায় LOP নাপাব পাৰে 21খন ছিটতকৈও তলত থাকিব পাৰে এইবাৰ কিমান ছিট পাব বুলি ভাবিছে আপোনালোকে বিজেপিয়ে আমিতো 100 ক্ৰছ কৰিম 100+ মানে এনডিএ মিলাই এনডিএ আমাৰ 100ৰ নেয়াৰ বাই 100 100 বা 100ৰ ওচৰা আছে তো তেতিয়াহ'লে ক'ত পাব কওক মানে লোকসভাতে পাইছে 26খন ছিটহে তেওঁলোকৰ কাৰণে এৰি থ'লে 26খন আৰু বেলেগ পাৰ্টি আছে নহয় মানে চব মিলাই মিলি 26খন দি থ'লে ছিংগল পাৰ্টিটো পাব লাগিব না তাত মিছা কথাৰ ঠেং চুটি কি বুলি জনতাৰ ওচৰত ভোট বিচাৰি যাব কওক 2001 চনৰ পৰা কনজিকিউটিভ 3টা টাৰ্ম আগতো মই বাদে দিলোঁ তেওঁলোকৰ এচিভমেণ্টটো জনতাৰ আগত কওক আমিও আমাৰ 10 বছৰীয়া আমাৰতো শ্বৰ্ট টাৰ্ম মাত্ৰ 10 ইয়াৰ্ছ দেশ স্বাধীনতাৰ আজি কিমান বছৰ হ'ল বা এতিয়া 79 বছৰত আমি ভোট দিম 77 78 চলি আছে এইবাৰ 78 পালন কৰিম নেক্সট 79লৈকে গুচি যাব তো সৰহ সংখ্যক কোনে আছিল কেন্দ্ৰত চৰকাৰ কাৰ আছিল ৰাজ্যত কাৰ চৰকাৰ আছিল আজিকালিতো মানুহবিলাক চব শিক্ষিত হ'ল এইটো টেকন'লজিৰ যুগ যি গুগলত টিপা মাৰি দিলে ওলাই যাব এচিভমেণ্ট কাৰ কিমান কি সেইবিলাক চাই না আজি মানুহ শিক্ষিত হৈছে লিটাৰেচি ৰেটটো প্ৰায় 100% ওচৰ চুই গ'ল 26ৰ ইলেকশ্যনত 26ৰ নিৰ্বাচনত অসমত বিজেপিৰ বাবে সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বানটো কি হ'ব প্ৰত্যাহ্বান তেনেকুৱা না আমি জনতাৰ মাজত সোমাব লাগিব আমি যিখিনি কাম কৰিছোঁ সেই কামখিনি ভাল মাৰ্কেটিং হ'ব লাগিব মই খোলা খুলি কৈছোঁ আজি আৰু জনতাৰ মাজত বহলভাৱে প্ৰচাৰ হ'ব লাগিব মেন টু মেন কণ্টেক্ট হ'ব লাগিব আৰু এইখিনি দলৰ কাৰ্যক্ৰম হিচাপে চলিয়ে আছে আৰু আমি খুব আশাবাদী নহয় আমি কনফিডেঞ্চ আছে জনতাই আমাক আকৌ যি মৰম 2016 আৰু 14 দিছিলে আমাৰ প্ৰতি যি আশীৰ্বাদ দিছিল সেই আশীৰ্বাদৰ হাতখন জনতাৰ ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰগোষ্ঠীৰ সপক্ষে থাকিব মানে আপুনি কিমান % কনফিডেণ্ট এইটো আমাৰ চৰকাৰ হ'ব কনফিডেঞ্চ মানে এইটোৱে ক'লোঁ আৰু ইয়াত চৰকাৰ হ'ব চৰকাৰ হ'ব আৰু ক'লোঁ না মানে 80%, 90%, 100%? এইটো চৰকাৰ হ'লে কি কয় আৰু পাৰ্চেণ্টেজটো আপুনি ক'ব আৰু এইটো আপুনি আজি লিখি থৈ দিয়ক চৰকাৰ আমাৰ চৰকাৰ আপোনালোকৰ হ'ব তো চৰকাৰত নিশ্চয় আপোনাৰ ৰোল এটা থাকিব এইটো চাওক আমি হ'লে দলৰ এজন কাৰ্যকৰ্তা বুজানে এই দলটো আমি কি গৰিমামণ্ডিত কৰিব লাগে এই দলটো আমি সৰ্বগ্ৰাসী সৰ্বব্যাপী সৰ্বস্পৰ্শী কৰিব লাগে সকলো জনতাৰ মাজত সকলো সম্প্ৰদায়ৰ মাজত সমাজৰ সকলো স্তৰৰ মাজত আমাৰ সেৱাটো যাব লাগে সেই নিমিত্তে আমাৰ দলে কাম কৰে সেইকাৰণে কৈছে সেৱাই সংগঠন আমি সেৱা দি যাম তাতে আমাৰ সংগঠন ধাচাটো মজবুত হ'ব আৰু দলে আমাক যি দায়িত্ব দিয়ে মই ধন্যবাদো দিছোঁ মই দলক মোৰ নিচিনা ব্যক্তিজনো মই ৰাজ্যিক সভাপতি হৈ আছোঁ মই মন্ত্ৰীৰ দায়িত্বও পাইছিলোঁ দুবাৰকৈ বিধায়কো হ'লোঁ আশাবাদী আকৌ তৃতীয়বাৰৰ কাৰণে বিধায়ক হ'ম বাকীখিনি কাম আমাৰ নেতৃবৃন্দ আছে জ্যেষ্ঠ নেতৃবৃন্দহে আমাক পৰিচালনা কৰে প্ৰৱেশ কলিতা কোনো নহয় মই বিজেপিত আছোঁ কাৰণে মোৰ সন্মানটো আছে বিজেপিৰ চলাটো খুলি দিলে আই এম এ বিগ জিৰ' এই কথাটো প্ৰতিজন কাৰ্যকৰ্তা মনত ৰখা উচিত মই এইটোৱেই ক'ম এই 3টা শব্দ আছে কাৰণে ভৱেশ কলিতা সকলোৱে চিনি পায় আপোনালোকৰ মোৰ ব্যক্তিগত এটা সম্পৰ্ক আছে সেইটো বেলেগ কথা বিজেপি এনেকুৱা এটা প্লেটফৰ্ম আৰু খুব ভালো লাগে বিজেপিৰ কাম কৰি মই এইটো ক'ম খুব এনকাৰেজ পাওঁ খুব উৎসাহিত হয় আজমলৰ ভৱিষ্যত আছেগৈ নে নাই
আজমলৰ ভৱিষ্যত আজমলে জানিব তেওঁ জৰা ফুকা পানী কিমান দিব পাৰিছে তেওঁতো পানী জৰা দিব আৰু সংখ্যালঘু মানুহ এতিয়াও আজমলৰ লগতো আছে 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 সংখ্যালঘু মানুহ কংগ্ৰেছলৈ শিফ্ট হোৱা নাই নহয় চেফখন ঠগিলে না 78 ইয়াৰ্ছে ঠগিলে আৰু কি ঠাই যাব মানে বিজেপিৰ প্ৰতি সংখ্যালঘুৰ বিশ্বাস থাকিব খিলঞ্জীয়া মুছলমান যিখিনি আছে বিজেপিৰ প্ৰতি ধাবিত হৈছে পঞ্চায়ত নিৰ্বাচন দেখাইছে লোকসভা নিৰ্বাচনত কিছু পাৰ্ট ভোট দিছে এতিয়া তেওঁলোকৰ মানে এটা ট্ৰেডিশ্যনেল ভোট আছিল তেওঁলোকে কংগ্ৰেছকে ভোট মাৰিছিল আগৰ যিখিনি মানুহ জ্যেষ্ঠ মানুহ হয়তো লেক অফ ইনফৰ্মেশ্যন লেক অফ নলেজ তেওঁলোকে ভাবিছিলে কংগ্ৰেছেই আৰু ভাল আমাৰ কাৰণে লাহে লাহে এতিয়াৰ যিখিনি যুৱ প্ৰজন্ম বহুত শিক্ষিত হৈছে তেওঁলোকে চালি চাই ভোটটো দিয়ে ধৰ্ম সম্পৰ্কে তেওঁলোকে ভোটটো নিদিয়ে তেওঁলোকে চাই যে মুখ্যমন্ত্ৰী মহোদয় ভাল কাম কৰিছে এইকেইখন চৰকাৰ আমাৰ দৰকাৰ আছে এতিয়া অসমত জাত পাতৰ ৰাজনীতি শেষ গ'ল ধৰ্ম সম্প্ৰদায়ৰ ৰাজনীতি এতিয়া অসমত উন্নয়নৰ ৰাজনীতি চলি আছে দেশত উন্নয়নৰ ৰাজনীতি চলি আছে বিকাশৰ ধাৰাৰ লগত থাকি বিকাশটো ত্বৰান্বিত কৰাৰ কাৰণে অসমৰ জনগণ ভাৰতবৰ্ষৰ জনগণে কাষ্ট কমিউনিটি ৱাইজ ভোট দিয়া কৰিছে কাষ্ট কমিউনিটি মানে ইৰেছপেক্টিভ অফ কাষ্ট কমিউনিটি মানে সকলোৱে কেৱল উন্নয়ন আৰু দেশৰ নামত ঠিক আছে কলিতা ডাঙৰীয়া মই এটা ৰেপিড ফায়াৰ ৰাউণ্ডত যাব লাগিব মোৰ হাতত সময় শেষত এইটো মোৰ এটা ৰেপিড ফায়াৰ থাকে মই আপোনাৰ ইয়াৰ নিয়মটো কৈ দিম পানী লওক খাই লওক ৰেপিড ফায়াৰটোত হ'ল কি মই এটা প্ৰশ্ন সুধিম তাৰ 2টা 3টা 4টা 5টা অপশ্যন থাকিব আপুনি তাৰ ভিতৰত এটা অপশ্যন চুজ কৰিব লাগে আপুনি ক'ব লাগে কোনটো হয় তাত আপোনাৰ এটা লাইফ লাইনো আছে লাইফ লাইনটো হৈছে যদি আপুনি 5 যদি কুৱেশ্যনটো দিব বোলে মই উত্তৰ দিব নিবিচাৰোঁ যেনেকৈ কুইজত আমি 5 দিওঁ মই ঠিক আছে তো ৰেপিড ফায়াৰত মই আপোনাক সুধিব বিচাৰিছোঁ মোৰ প্ৰথম প্ৰশ্নটো হ'ল মই এই যি 3জন নেতাৰ নাম ক'ম প্ৰশ্নটো হ'ল যে অসমৰ ভৱিষ্যতৰ নেতা এইসকলৰ ভিতৰত কোন সেইটো মোক নকয় ভাল মই অপশ্যন দি আছোঁ আপুনি এইটো আপোনাৰ তাত অপশ্যন আছে আপুনি 5 দিলেও 5 হ'ব পাৰে গৌৰৱ গগৈ অপশ্যন বি অখিল গগৈ অপশ্যন চি ভৱেশ কলিতা ভৱিষ্যতৰ নেতা কোন হ'ব মইতো ভৱিষ্যতৰ নেতা নহয় গৌৰৱ গগৈটো নহয় আপুনিও নহয় অখিল গগৈ নহয় মোৰ নেতা এই 3জনৰ ভিতৰত এজনো নহয় নাই ভৱেশ কলিতাৰ নেতা বেলেগ আছে আমাৰ যি নেতৃত্ব আছে তেওঁলোকে মোৰ নেতা মই আজি ক'লোঁ কিন্তু তেওঁলোক মোৰ নেতা নহয় দেই সেই 2জন গগৈৰ কথা মই নকওঁ তেওঁলোক অসমৰ কথা কৈ আছোঁ মই আৰু তেওঁলোকে কি অসমত হেৰি কৰিব ময়ো নোৱাৰোঁ কৰিব অসমৰ জনগণে কৰিব তাৰমানে এই কুৱেশ্যনটো আপুনি 5 দিব বিচাৰিছে 5 ঠিক আছে দ্বিতীয় প্ৰশ্নটো হ'ল যে মই প্ৰধানমন্ত্ৰী কেইজনৰ নাম ক'ম 5টা আপোনাক অপশ্যন দিম আপুনি 1 নম্বৰত কাক ৰাখিব আৰু 5 নম্বৰত কাক ৰাখিব আপুনি সেইটো ক্ৰমান্বয়ে ৰাখিব লাগে ক'ল যে এই 5জন নেতাৰ ভিতৰত আপুনি কাক 1 নম্বৰত ৰাখিব কাক 5 নম্বৰত ৰাখিব ভাৰতৰ প্ৰধানমন্ত্ৰী 1 নম্বৰত মই অপশ্যন এ মই দিছোঁ আপোনাৰ ৰাজীৱ গান্ধী অপশ্যন বি অটল বিহাৰী বাজপেয়ী অপশ্যন চি নৰসিংহ ৰাও অপশ্যন ই মনমোহন সিং আৰু অপশ্যন এফ নৰেন্দ্ৰ মোদী 1 নম্বৰত কাক ৰাখিব 5 নম্বৰত কাক ৰাখিব অটলজী আৰু মোদীজী অটলজী আছিল বিশ্ব নেতা অটলজীৰ লগত কাৰো কম্পেয়াৰ কৰিব নোৱাৰে ঠিক নে মোদীজীও তেনেকুৱা বিশ্ব নেতালৈ আগবাঢ়িছে বাকী কেইজনৰ মই কোনো এচিভমেণ্ট দেখা নাই কাৰণ মই অটলজীৰ কথা ক'বই লাগিব মানে এওঁলোকক 1 নম্বৰত ৰাখিব নে কাবাক 1 নম্বৰ ৰাখিব নে কাবাক 2 নম্বৰ 2জনেই মোৰ কাৰণে 1 নম্বৰ আৰু বাকী কেইজনৰ আপুনি নাম বাকী কেইজনৰ 5 নম্বৰত আছে গোটেইকেইজন 5 নম্বৰত আছে কাৰণ মানে 2 3 4 আপুনি খাব নিদিয়ে শুনক 50 কোটি মহিলাক জন ধন যোজনাত পইচা নিদিয়াকৈ একাউণ্টছ কোনে খুলি দিছে মোদীজীয়ে দিছে নো ফিল একাউণ্টছ মানে জিৰ' বেলেঞ্চত অটলজীয়ে স্বৰ্ণিম চতুৰ্ভুজ যে আজি ইষ্ট ৱেষ্ট কৰিডৰ বুলি কৈছে যে আজি 4 লেন 6 লেন 8 লেন 12 লেনলৈ হ'বলৈ গৈছে আজি PMGSY প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আজি সৰ্বশিক্ষা মিছন বা সৰ্বশিক্ষা অভিযান আজি গাঁৱে ভূঞে ইলেক্ট্ৰিফিকেশ্যন হৈছে গাঁৱে ভূঞে ৰাস্তা ঘাট হ'ল তাৰ ৰূপকাৰ হ'ল অটলজী আৰু এই গোটেইখিনি কাম মোদীজীয়ে আৰু ত্বৰান্বিত কৰিছে গতিকে অটল বিহাৰী বাজপেয়ী আৰু নৰেন্দ্ৰ মোদীক আপুনি একে স্থানতে ৰাখিব 1 নম্বৰত আৰু তাত কওঁ আপুনি মনমোহন সিং ডাঙৰীয়াৰ কথাও কৈছিল তেওঁ এজন ইকনমিষ্ট আছিল তেওঁ PhD আছিল তেওঁ পাহৰি গৈছিল ভাৰতবৰ্ষৰ নিচিনা দেশত যে 50 কোটি মহিলাৰ হাতত বেংকৰ খাতা নাছিলে মই আৰু বাকী নকওঁ আপোনাক আৰু বুজিলে ঠিক আছে 3 নম্বৰ কুৱেশ্যনটো মই ৰেপিড ফায়াৰ আপোনাৰ ওচৰত যাব বিচাৰিছোঁ এইকেইজন নেতাৰ ভিতৰত প্লাছ আৰু এটা কথা
এই দুজন প্ৰধানমন্ত্ৰী কোনো আঙুলি টোৱাব নোৱাৰিলে এনি কৰাপশ্যনত কিন্তু বাকী কেইজন নাম কওক যিটো স্পেক্ট্ৰাম ইউৰিয়া কেলেংকাৰী বৰটোপ কেলেংকাৰী কওক আপোনাৰতো সংবাদ জগত লৈ আপোনাৰ জড়িত হৈ আছে আজি কেইবাটাও দশক ধৰি আপুনিও আছে ঠিক আছে মই প্ৰশ্নটো যাব বিচাৰিছোঁ যে ভাৰতৰ এইকেইজন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ ভিতৰত কোনজন সকলোতকৈ বেষ্ট ৰাষ্ট্ৰীয় সভাপতি বুলি আপুনি ভাবে মই অপশ্যন দি আছোঁ আপোনাক আটাইকেইজনে মোৰ কাৰণে বেষ্ট ৰাষ্ট্ৰপতি হ'ব মই আপোনাৰ নুশুনো এই কথাটো মোৰ যি ৰাষ্ট্ৰীয় মই অটলজীকো পাইছোঁ আদৱানীজীকো পাইছোঁ মুৰলীজী মনোহৰ যোশীজীকো পাইছোঁ ভেংকেশজীকো পাইছোঁ লক্ষ্মণজীকো পাইছোঁ ৰাজনাথজীকো পাইছোঁ অমিত শ্বাহজীকো পাইছোঁ নাড্ডাজীকো পাইছোঁ আৰু নীতিন গাডকাৰীজীতো আমি দলৰ কাৰ্যকৰ্তা হৈ আছোঁ সেইকাৰণে কৈছোঁ যে আটাইকেইজনক আমি জ্যেষ্ঠ নেতা যাতে আটাইকেইজনে সন্মানৰ আটাইতকৈ আদৰৰ আৰু জ্যেষ্ঠ শ্ৰেষ্ঠ মাৰ্গদৰ্শক মই অন্তিমটো প্ৰশ্ন ৰেপিড ফায়াৰৰ অসমৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত মই যিকেইজনৰ নাম কওঁ তাৰ ভিতৰত সকলোতকৈ দূৰদৰ্শী মুখ্যমন্ত্ৰী কোন হয় অপশ্যন এ সৰ্বানন্দ সোণোৱাল অপশ্যন বি বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী অপশ্যন চি তৰুণ গগৈ আৰু অপশ্যন ডি গোপীনাথ বৰদলৈ গোপীনাথ বৰদলৈ আমি শুনা পাইছোঁ তেখেতৰ আমি কাৰ্যকাল পোৱা নাই তেখেতে পাছে হয় নহয় জানো তেখেতৰ কথাটো মই নকওঁ তেখেত নমস্য ব্যক্তি আছিল তেখেতে য'তে আছে ভাল ঠিক আছে সেইটো আপুনি অপশ্যন দিব হৈছে এই তিনিজনৰ ভিতৰত আপুনি সকলোকে তৰুণ গগৈদেউৰ আমি চৰকাৰখন পাইছোঁ তাতকৈ আমাৰ চৰকাৰ যথেষ্ট কাম হৈছে 2016 পিছত অসমৰ যিটো তচবিৰ সামগ্ৰিকভাৱে এই পিকচাৰ সলনি হৈছে আৰু দুইজনৰ জ্যোতি খুব ভাল আছিলে প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী ডাঙৰীয়ে যথেষ্ট কাম কৰি গৈছে তাতকৈও আৰু অধিক খৰতকীয়া বৰ্তমানৰ মুখ্যমন্ত্ৰীজনে কৰিছে এওঁ আৰু স্পীডি কাম কৰিছে এখেতৰ নেতৃত্বত যেনেকুৱা আমাৰ দুইজন ডিলিমিটেশ্যনটো হ'ল এইটো এটা সাংঘাতিক যিটো ভবাই নাছিল যে ডিলিমিটেশ্যন সঁচাই হ'বনে বিগ কুৱেশ্যন মাৰ্ক আছিল কিন্তু এটা সাংঘাতিক কিন্তু অসমৰ জনগণৰ কাৰণে ঠিক আছে ঠিক আছে ধন্যবাদ জনালোঁ আপোনাক আপুনি যথেষ্ট স্পষ্টতাৰে সকলো কথা উত্তৰ দিলে ধন্যবাদ আৰু আমাৰ ষ্টুডিঅ'লৈ আহিলে তাৰ বাবে ধন্যবাদ এয়া আছিল ভৱেশ কলিতা সকলো প্ৰশ্নৰ স্পষ্টতাৰে উত্তৰ দিলে আনটো খণ্ডত এনে এজন কোনো বিশেষ ব্যক্তিক আপোনালোকৰ ওচৰলৈ পুনৰ লৈ আহিম আজিৰ মুখামুখি অনুষ্ঠানৰ পৰা মই দীক্ষিত শৰ্মাই বিদায় লৈছোঁ ধন্যবাদ নমস্কাৰ